আজি আমাৰ টপিকটো কি হ'ব বেলেন্স शीट অফ কোম্পানী কি হ'ব বেলেন্স शीट অফ কোম্পানী তোমালোকে চোৱা যেতিয়া ফাৰ্স্ট ইয়াৰ আছিলা কিহত আছিলা ফাৰ্স্ট ইয়াৰ আছিলা তেতিয়া যেটো বেলেন্স शीट বনাইছিলা বিশেষকৈ আমাৰ কি ফৰ্মত বনাইছিলো হৰাইজন্টেল ফৰ্মত কি ফৰ্মত হৰাইজন্টেল ফৰ্মত বনাইছিলো এতিয়া চোৱা আমি কাম কৰিম কি কোম্পানীৰ কি কৰিম তো কোম্পানীৰ যেতিয়া আমি কাম কৰিম তেতিয়া আমি যেতিয়া বেলেন্স शीट বনাম কি কৰিম তেতিয়া কোম্পানী এক্ট যেটো আছে এতিয়া বৰ্তমান যেটা ৰানিংত চলি আছে বৰ্তমান এটো কিমান আছে 2013 কিমান আছিল 2013 সেই 13 হিসাবত আমাৰ বেলেন্স शीट এটা স্পেশাল ফৰমেট দিছে কি দিছে স্পেসিফিক ফরম্যাট এটা স্পেশাল ফৰমেট দিছে আৰু সেই ফৰমেটটো হল ভাৰ্টিকেল ফৰমেট কি ফৰমেট কি ফৰমেট যে হৰাইজন্টেল ফৰমেটত আমি বেলেন্স शीट কৰি নহব কি কৰি নহব হৰাইজন্টেল এতিয়া চোৱা হৰাইজন্টেল মানে কি আছিল এসেটস লাইবিলিটি সাইড থাকে হয়নে এসেট আৰু লাইবিলিটি সাইড ইয়াত আমাৰ কি থাকিব প্ৰথমত আমাৰ কি থাকিব লাইবিলিটি থাকিব পিছত আমাৰ কি থাকিব এসেট থাকিব কি থাকিব ভাৰ্টিকেল ফৰ্মত ফাৰ্স্ট উইল বি লাইবিলিটি নেক্সট উইল বি এসেটস হ'ব তো আমাৰ প্ৰথমত গম পালো যে আমি যোৱাবাৰ যিবিলাক কৰিছিলো হেনকা ফৰ্মেট এবাৰ কৰিব নোৱাৰিম এবাৰ আমাৰ কি ক'লে স্পেশাল ফৰ্মেট হল যেটা আমাৰ কোম্পানী এক্ট 2013 হয়নে তাৰ হিচাপত যি ফৰ্মেট দিছে সেই ফৰ্মেট হিচাপত আমাৰ কি কৰিব লাগিব বেলেন্স शीट বনাব লাগিব ওকে তো বেলেন্স शीट বনাবলৈ গলে ইয়াত আকৌ যেটো কোম্পানী এক্ট আছিল 2013 তাৰ কোনটো সেকশনত তাৰ কোনটো শিডিউল দিয়া আছে ইয়াত আমাৰ শিডিউল কৈছে 33 বুলি কৈছে শিডিউল 3 আৰু পাৰ্ট 1 বুলি কৈছে তাত আমাৰ বেলেন্স शीटৰ ফৰমেট দিয়া আছে কোড মেনশন কৰা আছে যে কোম্পানী এক্ট 2013 কিমান কোম্পানী এক্ট 2013 তাৰ আমাৰ কোড দিয়া আছে আমাৰ শিডিউল যেটো আছে 3 এন্ড পাৰ্ট 1 বেলেন্স शीटৰ ফৰমেটৰ ওপৰত লিখা আছে সো নেক্সট আমাৰ হেডিং লিখিছে বেলেন্স शीट লিখিছে তাৰপিছত আমাৰ কি লিখিছে নেম অফ কোম্পানী তাৰপিছত লিখা বেলেন্স शीट এজ যেতিয়া দিনাখন কৰিবলৈ গৈছা সেইদিনা ওকে ঠিক আছে নে বুজি পাইছো সব ফৰমেটটো চোৱা অংকুৰ ফৰমেটটো চাব লাগে আমাৰ প্ৰথমত চোৱা হেডিং লিখা কি আছে আমাৰ ইকুইটি এণ্ড লাইবিলিটি বুলি লিখা আছে কি লিখা আছে ইকুইটি এণ্ড লাইবিলিটি এতিয়া প্ৰথম কোৱেশ্চন ইকুইটি মানে কি আছিল জানিব লাগিব কাৰণ সব টপিক নতুন পাই আছো কি পাই আছো এটা টপিকৰ মিনিং বিলাক আমাৰ ইন্ডিভিজুৱেলি জানিব লাগিব হ'ব তো ফাৰ্স্ট ইকুইটি এণ্ড লাইবিলিটি ইয়াত ইকুইটি চোৱা আমি কোম্পানীৰ ক্ষেত্ৰত গৈছো কিহৰ ক্ষেত্ৰত বেলেন্স शीट বনাবলৈ গৈ আছো কিহৰ ক্ষেত্ৰত ইন কেছ অফ কোম্পানী তো কোম্পানীত চোৱা টকা কোৰ পৰা আহে পাব্লিকৰ পৰা আহে কোৰ পৰা আহে এটো কি বুলি কও শেয়াৰ কেপিটেল কি বুলি কও শেয়াৰ কেপিটেল বুলি কও ঠিক আছে আৰু মালিকসকলক যেটো শেয়াৰ বিক্ৰী কৰা হয় কি কৰা হয় মালিকসকলক যেটো শেয়াৰ বিক্ৰী কৰা হয় সেই শেয়াৰটোৰ নাম কি হয় বিশেষকৈ ইকুইটি শেয়াৰ কি শেয়াৰ তো মালিকৰ শেয়াৰ মানে কি ইকুইটি শেয়াৰ কি শেয়াৰ মালিকৰ শেয়াৰ মানে কি শেয়াৰ ইকুইটি শেয়াৰ তো মালিকৰ যিখিনি টকা ছয় পিনে মালিকে যিখিনি টকা বিজনেছত মিন্স কোম্পানীত ইনভেস্ট কৰিব কি কৰিব মালিকে যি টকা কোম্পানীত ইনভেস্ট কৰিব সেই টকাটোক এজ এ হোল আমি কি বুলি কম ইকুইটি বুলি কম কি বুলি কম মানে মালিকক দিবলগীয়া টকাটো আমাৰ কোম্পানীৰ ফালৰ পৰা সেইখিনি সিম্পল ভাষাত কি বুলি কয় ইকুইটি কি বুলি কব ইকুইটি বুলি কব বুজি পাইছো প্ৰথম ল্যাঙ্গুৱেজ মানে যদি আমি সল প্ৰপাৰ্টিৰ ক্ষেত্ৰত চাও কাৰ ক্ষেত্ৰত চাও মিন্স ক্যাপিটাল but in case of company আমাৰ ক্যাপিটালৰ পৰিৱৰ্তে আহিলে কি ইকুইটি কি আহিলে ডিফারেন্স বুজি পাইছো ইয়াত ইকুইটি কি হৈছে বুজি পাইছো কি হৈছে যে আমি মালিকসকলক কি শেয়াৰ বিক্ৰী কৰো ইকুইটি শেয়াৰ কি শেয়াৰ তাৰ অসমীয়া মিনিং কি বুজি জানানে অসমীয়া মিনিং জানানে ইকুইটি মানে অংশপত্ৰ কি পত্ৰ অংশপত্ৰ ঠিক আছে বুজিলো ইকুইটি অসমীয়া মিনিং কি হ'ব অংশপত্ৰ মানে মালিকে যেটো শেয়াৰ কিনে
হেতুক আমাৰ কি বুলি কয় ইকুইটি শেয়াৰ বুলি ক'ব মানে অংশপত্ৰ বুলি ক'ব তো সিম্পল ভাগত মালিকক কোম্পানী দিবলগীয়া পৰ্চনক কি বুলি ক'ব আমাৰ ইকুইটি বুলি ক'ব বুজি পাইছো তাত আকৌ আমাৰ কিছুমান বস্তু বিষয় বস্তু থাকিব এটো পিছত কৈ আছো নেক্সট আকৌ আছে কি এন্ড লাইবিলিটিজ এন্ড লাইবিলিটি মানে বুজি পাও যে মালিকৰ বাহিৰে কাৰ বাহিৰে মালিকৰ বাহিৰে আৰু বাকি যিমান পাৰ্টিক দিবলগীয়া আছে কি আছে যিমান টকা আমাৰ লাইবল হৈ থাকে পেমেন্ট কৰিবৰ কাৰণে দিস ইজ কল্ড হোৱাট লাইবিলিটি হয়নে মানে এক্সটাৰ্নাল লাইবিলিটি কি লাইবিলিটি ইকুইটি মানে কি হ'ব ইন্টাৰনাল লাইবিলিটি বুজি পালো তো আমাৰ মেইন যেটো আমাৰ কি অৰ্ড দ্যাট ইজ দ্য মিনিংস অফ ইকুইটি এন্ড লাইবিলিটি তাৰ মিনিং বুজি পালো ইকুইটি মিন্স মিনিং কি হ'ব ইকুইটি মানে মালিকৰ কেপিটেল মানে মালিকৰ যিখিনি পৰ্চন দিবলগীয়া থাকে কোম্পানী লাইবিলিটি মানে কি হ'ব এক্সটাৰ্নাল পাৰ্টিক যিখিনি টকা দিবলগীয়া থাকিব হ'ব হেডিং বুজি পাইছো ঠিক আছে কিন্তু আমাৰ যেতিয়া ব্যালেন্স শীট বনাও ইন কেস অফ সোল প্ৰপাইটৰ বা পাৰ্টনাৰশ্বিপ ফাৰ্ম আমাৰ হৰাইজন্টেল ফৰ্মেটত থাকে না লাইবিলিটি বুলি কি বুলি তাত আকৌ হেডিং নাথাকে যে মালিকৰ কোনটো পৰ্চন আৰু ইয়াৰ কিনেকে পৰ্চন হেবিলাক আমাৰ কোনো ইন্ডিভিজুৱেল হেডিং নাই ডাইৰেক্ট আমাৰ হেডিং থাকিব কি লাইবিলিটি কি থাকিব কিন্তু আমাৰ ইয়াত হেডিং কৰিছে যে লাইবিলিটি সাইড কি থাকিব অংকুৰ লাইবিলিটি সাইড কি থাকিব ইকুইটি এন্ড লাইবিলিটি ডান বুজি পাইছো কিবা ডাউট আছে মেন আমাৰ হেডিংটো বুজি পালো নেক্সট ওয়ান যেটো ৰোমান 1 আছিল মেন হেডিং বুজি পালো এতিয়া নাম্বাৰ 1 চোৱা নাম্বাৰ 1 কি কৈছে শেয়াৰ হোল্ডাৰ্স ফান্ড কি ফান্ড এতিয়া আমাৰ এই টপিকটো ক'বলৈ গৈছে ইকুইটিৰ কথা ক'বলৈ গৈ আছে কিহৰ কথা যে ইকুইটিৰ নাম্বাৰ 1 বুলি কৈছে হল 1 টো কি কৈছে শেয়াৰ হোল্ডাৰ ফান্ড মানে কি মালিকসকলৰ পুঁজি অসমীয়াত কয় কি বুলি ক'ব মালিকসকলৰ পুঁজি ঠিক আছে আকৌ তাত কিছুমান সাবহেড আছে যে আমাৰ শেয়াৰ কেপিটেল যেটো আছে শেয়াৰ হোল্ডাৰ ফান্ড আছে নাই শেয়াৰ হোল্ডাৰ ফান্ডৰ ভিতৰত কি থাকিব প্ৰথমত থাকিব এ শেয়াৰ কেপিটেল কি কেপিটেল শেয়াৰ কেপিটেল থাকিব শেয়াৰ কেপিটেল মানে বুজি পাও এই ভিডিও চোৱা অংকুৰ যে মালিকক যেটো শেয়াৰ বিক্ৰী কৰিছে ইস্যু কৰিছে হল তাৰ যি ভ্যালু মানে অথৰাইজ শেয়াৰ কেপিটেলৰ আমাৰ যে টপিক থাকে নহয় তাৰ যেটো আমাৰ নেট সাব কল্ড আপ এন্ড পেড আপ ভ্যালু কি ভ্যালু কল্ড আপ এন্ড পেড আপ ভ্যালু পিছত বুজি পাম তাক আমাৰ কি বুলি ক'ব শেয়াৰ কেপিটেল কি কেপিটেল মানে শেয়াৰ বিক্ৰী কৰি ফাইনালি শেয়াৰ বিক্ৰী কৰি পাব্লিকৰ পৰা কাৰ পৰা কিমান একচুয়ালি টকা পাইছে কি বুলি কৈছো কিমান একচুয়ালি টকা পাইছে সেই টকাটোক আমাৰ কি বুলি কয় শেয়াৰ কেপিটেল কি কেপিটেল আৰু তাৰ কি ভ্যালু আহিব নমিনেল ভ্যালু কি ভ্যালু কাম শেয়াৰ কেপিটেল সদায় এফেক্ট হয় নমিনেল ভ্যালু কি ভ্যালু মিন্স ফেস ভ্যালু ডান কিবা ডাউট আছে নেক্সট টপিক সো এতিয়া শেয়াৰ হোল্ডাৰ ফান্ডৰ টপিকটো আমি প্ৰথমত এ নম্বৰত গম পালো কি শেয়াৰ কেপিটেল কি গম পালো শেয়াৰ কেপিটেল নেক্সট নাম্বাৰ বি ৰিজাৰ্ভস এন্ড সাৰপ্লাস এতিয়া যিমান ৰিজাৰ্ভ থাকক এই পিনে চোৱা জেনাৰেল ৰিজাৰ্ভ ফৰ কি কন্টিনজেন্সি ৰিজাৰ্ভ যিমান ৰিজাৰ্ভ থাকক কিয় আমাৰ ৰিজাৰ্ভটো কাৰ পৰ্চন হয় মালিকৰ প্ৰফিটৰ পাৰ্ট হয় হয় নাই তো হেবিলাক আমাৰ কোড আহিব ৰিজাৰ্ভ এন্ড সাৰপ্লাসৰ হেডিংত আহিব কোড আহিব ৰিজাৰ্ভস এন্ড সাৰপ্লাসৰ হেডিংত আহিব যেনেকৈ আমাৰ কেপিটেল ৰিজাৰ্ভ হ'ব পাৰে কি ৰিজাৰ্ভ হ'ব পাৰে কি ৰিজাৰ্ভ তাৰ পিছত সিকিউৰিটি প্ৰিমিয়াম হ'ব পাৰে কি হ'ব পাৰে সিকিউৰিটি প্ৰিমিয়াম হৈছে তাৰ পিছত আমাৰ ৰিভেলেশন ৰিজাৰ্ভ কি হ'ব পাৰে এটসেট্ৰা ঠিক আছে এইবিলাক আমাৰ কোড আহিব ৰিজাৰ্ভ এন্ড সাৰপ্লাসৰ আহিব তোমালোকৰ চোৱা এইবিলাক বিষয়বস্তু মান ডিটেইলছত জানিব নালাগে এতিয়া এই পল্লৱ কি কৰিব নালাগে ডিটেইলছত জানিব নালাগে ডিটেইলছত আমি ক'ত জানিম বিকমত জানিম ক'ত জানিম যে আমাৰ ইন্ডিভিজুৱেল টপিকৰ এগেইনষ্টত কি টপিক থাকে এইবিলাক আমি পিছত জানিম কাৰণ আমাৰ কৰ্পোৰেট একাউন্টিং বুলি এটা সাবজেক্ট পাবা কি পাবা বিকমত ক'ত পাবা যে বিকমত আমি কৰ্পোৰেট একাউন্টিং নামৰ সাবজেক্ট পাম তাতে আমাৰ ফাইনেল এখন আহিব কি এখন আহিব তাত ডিটেইলছত জানিব লাগিব এতিয়া ডিটেইলছত ইমান জানিব নালাগে এতিয়া তোমালোকৰ ডিটেইলছত জানিব লাগিব কি জানা প্ৰথমত জানিব লাগিব শেয়াৰ কেপিটেল
কি ক্যাপিটাল মৌসুম শেয়ার ক্যাপিটাল কি ক্যাপিটাল শেয়ার ক্যাপিটাল কি ক্যাপিটাল শেয়ার ক্যাপিটাল শেয়ার ক্যাপিটাল নেক্সট ৰিজাৰ্ভ এণ্ড সাৰপ্লাছৰ কেতিয়া জানিব লাগিব তাৰ পিছত কেতিয়াবা জানিব আমাৰ লং টাৰ্ম লাইবিলিটি কি টাৰ্ম লাইবিলিটি Long term. মিন্স নন কাৰেণ্ট লাইবিলিটিৰ ভিতৰত লং টাৰ্ম লাইবিলিটি থাকে সেইটো জানিব লাগিব ডিটেইলছত জানিব লাগিব কিহত জানিব লাগিব ডিটেইল পৰিশ্ৰম ডিটেইল নেক্সট কেছ এণ্ড বেংক কি জানিব লাগিব Cash and bank. কেছ এণ্ড বেংক লগতে আমাৰ ডেফাৰ্ড এক্সপেন্সেছ কি এক্সপেন্সেছ বাকীকেইটা খালি আমাৰ ফৰ্মেটটোহে কি কৰিব লাগিব মেমৰাইজ কৰিব লাগিব কি কৰিব লাগিব Memorize. এতিয়া আহি যোৱা শেয়াৰ কেপিটেলৰ পিছত আছিলে কি ৰিজাৰ্ভ এণ্ড সাৰপ্লাছ গ'ল এটা মালিকৰ পৰ্চন হয় কিহৰ পৰ্চন ষ্টেট হোৱা নেক্সট মানি ৰিচিভ এগেইন শেয়াৰ ৱাৰেণ্ট কি বুলি কৈছে মানি ৰিচিভ এগেইন শেয়াৰ এতিয়া শেয়াৰ ৱাৰেণ্ট বুজি পোৱা এপিনে চোৱা যেতিয়া কোনো এজন শ্বেয়াৰ হোল্ডাৰক এপিনে চোৱা যেতিয়া পাব্লিকক আমাৰ ইনিচিয়েল অৱস্থাত কি অৱস্থাত Initial অৱস্থাত। যেতিয়া শ্বেয়াৰ ইছ্যু কৰা হয় কি ইছ্যু কৰা হয় Share. এই শ্বেয়াৰৰ দাম এতিয়ালৈকে ফুল্লি পেমেণ্ট নকৰে কি নকৰে Fully payment নকৰে। ফুল্লি পেমেণ্ট নকৰালৈকে এটা চাৰ্টিফিকেট দিয়া হয় ফুল্লি পেমেণ্ট কৰাৰ পিছত আমাৰ মেইন চাৰ্টিফিকেট আহি যায় শ্বেয়াৰ চাৰ্টিফিকেট তাৰ আগতে এটা চাৰ্টিফিকেট দিয়ে সেইটো চিম্পলি আমাৰ কি বুলি কয় মানি ৰিচিভ এগেইনষ্ট শ্বেয়াৰ ৱাৰেণ্ট কি ৱাৰেণ্ট Share warrant. মানি ৰিচিভ এগেইনষ্ট Share warrant. এইটো তোমালোকৰ এতিয়া কামত নাই এতিয়া এইটো কামত নাই। একো কামত নাই খালি জানিব লাগে ফৰ্মেটত আমাৰ কি হয় যে শ্বেয়াৰ হোল্ডাৰ খানৰ ভিতৰত কি থাকিব নাম্বাৰ 1 থাকিব শ্বেয়াৰ কেপিটেল কি কেপিটেল Share capital. নেক্সট থাকিব কি ৰিজাৰ্ভ এণ্ড সাৰপ্লাছ নেক্সট আমাৰ কি থাকিব নাম্বাৰ 6 থাকিব মানি ৰিচিভ এগেইনষ্ট Share. শ্বেয়াৰ ৱাৰেণ্ট মানি ৰিচিভ এগেইনষ্ট Share warrant. শ্বেয়াৰ ৱাৰেণ্ট ডান কিবা ডাউট আছে নাই। আছে নে নাই নেক্সট এতিয়া চাবা নাম্বাৰ 2 কি বুলি কৈছে শ্বেয়াৰ এপ্লিকেশ্যন মানি পেন্ডিং এলটমেন্ট মাইন্ড কৰিবা মিনিংটো এতিয়া আমি শ্বেয়াৰ শ্বেয়াৰ কাক ইছ্যু কৰো পুৰুষোত্তম শ্বেয়াৰ কাক ইছ্যু কৰো পাব্লিকক কাক পাব্লিক তো ইছ্যু কৰিবলৈ যাওঁতে যদি আমি কেনেকৈ ইনষ্টলমেণ্ট ৱাইজত কি ৱাইজত ইনষ্টলমেন্ট ওয়াইজ ইনষ্টলমেণ্ট ৱাইজত যেতিয়া আমি টকাটো কালেকশ্যন কৰো কি কৰো কালেকশন টকাটো যেতিয়া আমি কালেকশ্যন কৰো প্ৰথম আমি কি কৰো ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন কৰো হয় হয়। ডিম্পি ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন কৰো তাত দুটা এন্ট্ৰি আহে প্ৰথমত ৰিচিভাৰ এন্ট্ৰি নেক্সট ট্ৰান্সফাৰ এন্ট্ৰি নেক্সট আমি কি কৰো এলটমেণ্ট কৰো ফাৰ্ষ্ট এলটমেণ্ট নাম কি আছিলে এলটমেণ্ট বুলি কয় পিছত আমাৰ কলটো কি আছিলে ফাৰ্ষ্ট কল নেক্সট আমাৰ কি আছিলে ফাইনেল কল Final call. আছিলে আৰু প্ৰতিটোৰে কেইটা এন্ট্ৰি হয় দুটা এন্ট্ৰি হয় কেইটা এন্ট্ৰি হয় দুটাকে। দুটাকে হ'ব কেইটাকে হ'ব দুটাকে। তো চোৱা ইয়াত কৈছে শ্বেয়াৰ এপ্লিকেশ্যন মানি শ্বেয়াৰ এপ্লিকেশ্যন Money. মানি পেন্ডিং এলটমেণ্ট মানে সাপোজ আমি কি কৰিছো এপ্লিকেশ্যন প্ৰসেস কৰি আছো ওকে মাৰ্কেটত শ্বেয়াৰ ইছ্যু কৰিম কি কৰিম তো ফাৰ্ষ্ট আমি এপ্লিকেশ্যন ৰিচিভ কৰিছো তেনেকুৱা অৱস্থাত কি বুলি কৈছো তেনেকা অৱস্থা। আমাৰ বেলেন্স শ্বীট বনাবলৈ গৈ আছো হল কি বনাবলৈ গৈ আছো Let's see. আৰু তেতিয়া তুমি এতিয়া চোৱা এপ্লিকেশ্যন প্ৰসেস হ'ল বাকীখিনি এতিয়ালৈকে প্ৰসেস হোৱা নাই হৈছেনে নাই। তেতিয়া সেই টকা যদি ৰিচিভ কৰিছা এপ্লিকেশ্যন মানি ৰিচিভ যিখিনি কৰিছা সেইখিনি কিহৰ কাৰণে কৰিছা শ্বেয়াৰ এলটমেণ্ট কৰিবা কিন্তু কৰা নাই কৰিছা নেকি নাই। কৰিছানে নাই। কাৰণ এপ্লিকেশ্যনে কৰিছো বাকী আৰু ৰিমেইনিং কেইটা থাকিলে তিনিটা কল মাতিবলৈ বাকী আছে এলটমেণ্ট ফাৰ্ষ্ট কল ফাইনেল কল বাকী আছে আছেনে নাই আছে। আছে তো আমি এতিয়া কি কৰিম সেই টকাটো আমাৰ বেলেঞ্চত লৈ আহিব লাগিব আনিব লাগিব নাই টকাটো কাৰ কি হয় তোমাৰ শ্বেয়াৰৰ পৰ্চনে হয় শেয়ার উপর কিন্তু ফুলিতো শ্বেয়াৰ চাৰ্টিফিকেট ইছ্যু কৰা হোৱা নাই হৈছে নেকি নাই। কাৰণ শ্বেয়াৰ চাৰ্টিফিকেট তেতিয়া ইছ্যু কৰিব যেতিয়া ফুল্লি আমাৰ কি হ'ব পেমেণ্ট হ'ব কি হ'ব Payment of ফুল্লি payment. এতিয়া আমাৰ এপ্লিকেশ্যন টকা ৰিচিভ কৰিছা কি ৰিচিভ কৰিছা Application টকা। তো বেলেঞ্চ কি হিচাপত লৈ আহিব লাগিব ইপিনেতো আমাৰ ইপিনে চোৱা যদি আমি বেলেঞ্চ শ্বীট কৰোঁ ইপিনে আমাৰ বেলেঞ্চ শ্বীটৰ এছেট চাইড আহি যাব কেছ এণ্ড বেংক কিন্তু আমাৰ লাইবিলিটি চাইড কি হিচাপত আনিবা এজ এ শ্বেয়াৰ এপ্লিকেশ্যন মানি পেণ্ডিং এলটমেণ্ট কি হিচাপত লৈ আহিবা Share application. শ্বেয়াৰ এপ্লিকেশ্যন মানি Pending পেণ্ডিং এলটমেণ্ট ডান এইটো কিহৰ পৰ্চন হয় মালিকৰে পৰ্চন হয় কিহৰ পৰ্চন মালিকৰ। মালিকৰ পৰ্চন কিন্তু এইটো আধৰুৱা কাম কি কৈ আছে আমাৰ আধৰুৱা কিন্তু মাজত মানি ৰিচিভ এগেইনষ্ট শ্বেয়াৰ মানে সাপোজ ফাইনেল কললে হোৱা নাই ফাৰ্ষ্ট কললে হৈছে এলটমেণ্ট হৈছে তেতিয়া তাক চাৰ্টিফিকেট যদি দিয়া হ'ব সেইটো কি বুলি ক'ব
শ্বেয়াৰ ৱাৰেণ্ট বুলি ক'ব কি বুলি ক'ব এছ লাইক শ্বেয়াৰ চাৰ্টিফিকেটৰ নিচিনাই কাম কৰিব কিহৰ নিচিনা এছ লাইক শ্বেয়াৰ চাৰ্টিফিকেট ডান তো আমাৰ 1 আৰু 2 যি লিখা আছে মিন্স হোৱাট ইকুইটি means Equity. next one number 3 non current liabilities কি লিখা আছে Non-current liabilities. কি লিখা আছে Non-current assets Non-current. non current এতিয়া non current meaning জানিব লাগিব এতিয়া কারেন্ট প্ৰথমত জানিলো কারেন্ট প্ৰথমত Current. কারেন্ট জানিব লাগিব what is the means of current কমাৰ্চৰ ভাষাত কারেন্ট মানে হ'ল 12 মান কিমান মান 12 months. ডেছত চাবলৈ গ'লে 365 ডেজ কি 1 year বা 1 year কৈ কম এটো আমি মেক্সিমাম মই টাৰ্গেট দিছো মেক্সিমাম হৈছে যে মেক্সিমামৰ যিটো আমাৰ পিৰিয়ডটো বিলংছ হৈ থাকিব 12 মান্থছ কিমান মান্থছ 12 months. হয় মেক্সিমাম আৰু তাতকে তত মানে একদিন হ'ব পাৰে একদিনৰ পৰা ষ্টাৰ্ট কৰি 365 দিনৰ পিছত থাকিলেই হ'ল আৰু ওকে হেতুক আমাৰ কি বুলি ক'ব কাৰেন্ট বা শৰ্ট টাৰ্ম কাৰেন্ট বা Short term. তো যিটো বিষয়বস্তু আমাৰ কি হ'ব এবছৰতকৈ বেছি দিন হেতুক আমাৰ নন কাৰেন্ট মিনিং বিলাক বুজি পাইছা যে যিটো বস্তু আমাৰ যিটো কি হ'ব টাইম এবছৰতকৈ বেছি হ'ব মানে সাপোজ 365 ডেজ হ'ল তাতকে এদিনাখন বেছি হ'লেও মিন্স Non-current. কমাৰ্চিয়েল লেংগুৱেজত কি বুলি ক'ব কি বুলি ক'ব Non-current. মিন্স নন কাৰেন্ট মিন্স Non-current. তো ইয়াক কৈছে কি নন কাৰেন্ট লাইবিলিটিজ নন কাৰেন্টৰ মিনিংটো বুজি পালো প্ৰপাৰলি মানে যিবিলাক এবছৰতকৈ বেছি দিনৰ হয় সিম্পল ভাষা এতিয়া ইয়াত আহিছে কি লাইবিলিটিজ কি আহিছে Liabilities. কি আহিছে Liabilities. লাইবিলিটিজ এতিয়া জানিব লাগিব লাইবিলিটিজ মানে কি ধাৰ এতিয়া ধাৰবিলাক কি যে আমি আমাৰ ফালৰ পৰা বা কোম্পানীৰ ফালৰ পৰা যাক দিবলগীয়া থাকে হ'ল একচেপ্ট ইণ্টাৰনেট পাৰ্টি একচেপ্ট ইণ্টাৰনেট পাৰ্টি ডান কিবা ডাউট আছে Nine. প্ৰথমত হেৰিংটো বুজি পালো মানে যিবিলাক লাইবিলিটি আমাৰ এবছৰ পিছত পেমেন্ট কৰিব লাগিব কি পেমেন্ট কৰিব লাগিব which liability will become pay after 1 years or more than 1 year. 1 years later this type of liabilities will be referred as what non current liabilities what non current liabilities done কিবা ডাউট আছে Nine. নাই এতিয়া চোৱা নন কাৰেন্ট লাইবিলিটি এগেইনষ্ট আমাৰ কিছুমান সাব হেড আছে কি হেড আছে Seven. সাব হেড তো ফাৰ্স্ট হেড চোৱা লং টাৰ্ম বৰোইংছ লং টাৰ্ম Borrowings. লং মানে কি জানোৱে 12 মাহতকৈ বেছি হয় টাৰ্মছ হেতু পিৰিয়ডৰ কথা কৈ আছে বৰোইংছ মানে ধাৰ বৰোইংছ মানে ধাৰ। ধাৰ মানে লং টাৰ্ম বৰোইংছ যিবিলাক আমাৰ দীৰ্ঘকালীন কি হ'ব দেনা দীৰ্ঘকালীন ধাৰ এক্সাম্পল বেংকৰ পৰা লোন লৈছো কি লৈছো Loan. ডিম্পি বেংকৰ পৰা লোন লৈছো কি টাইপ কৰি আছা কি টাইপ কৰিছা মোক ধোকা দিবা হৈছে মোক ধোকা দিয়া মানে তোমালোকৰ নিজকে ধোকা দিয়া আমিতো বনিলোৱে হৈছে ডিম্পি চবকে কৈছো মৌচম ইপিনে পল্লৱ হৈছে তো মইতো বনিছে অলৰেডি তোমালোকক বনাবলৈ গ'লে কি হ'ব লাগিব তোমালোকে মোৰ নিচিনা ডিসিপ্লিন হ'ব লাগিব কি হ'ব লাগিব হ'ল আমি বিকমলৈ তোমালোকৰ নিচিনা এইবিলাক একো বুজিয়ে পোৱা নাছিলো কেনেকৈ মেছেজ কৰিব লাগিব বুজিলা কাৰণ তেতিয়া মোবাইলৰ যুগ নাছিলে তেতিয়া নাছিলে আছিলে কি এই টুমটুম এই খালি ফোন আহে যায় ভিডিঅ' চিডিঅ' চাব নোৱাৰে ওকে তোমালোকৰ দিনততো চব আজিকালি মোবাইলতে কোনোবাই ক'ৰবাত থাকিব কোনোবাই ক'ত থাকিব ভিডিঅ' কল লগাই কোনো হৈ আছে হয় নাই গতিকে সেইবিলাক নেচাৰবিলাক এৰিব লাগিব লাইফত কিবা কৰিবলৈ হ'লে মাইণ্ড কৰিবা তোমালোকৰ এতিয়া সময়টো কি হয় বহুত ডেঞ্জাৰ সময় হয় ইপিনে চোৱা ইপিনে ইম্পৰ্টেণ্ট কথা কৈ আছো সময়টো ডেঞ্জাৰ সময় হয় হয়নে এপিনে তোমালোকৰ কেৰিয়াৰ ইপিনে আকৌ কি হয় প্ৰেমৰ কথা আহি যায় কিহৰ কথা Favor. গতিকে দুইটাই বেলেঞ্চ যিয়ে কৰিব এতিয়া ছাকচেছ হ'ব পাৰে কিন্তু তোমাৰ দুইটাই বেলেঞ্চ কৰাটো টান হৈছে কাৰণ লাইফ কেৰিয়াৰ গঢ়াটো ভেৰি ডিফিকাল্ট কি হয় আৰু প্ৰেম কৰাটো ভেৰি মাছ ইজি তোমালোকৰ মনটো সিপিনে যেতিয়া চোৱা ইজি বস্তুত মানুহে চোৱা সদায় মানুহৰ তেওঁলোকে
টেংগিৰা মানে ভেৰি ইজি সদায় মানুহৰ কি নেগেটিভ সেন্সত কি হয় মাইন্ডটো এক্টিভ বেছি থাকে যিটো কাম কৰি তুমি ফিউচাৰ তুমি বেনিফিট পাবা তাত তোমাৰ মাইন্ডটো আগুৱাই লৈ নাযায় তুমি কি কৰিব লাগিব হেঁচি পেলাই লৈ যাব লাগিব আৰু যদি বেয়া কাম তোমাৰ মাইন্ডটো অট'মেটিক যাবগৈ কি যাব তুমি সাপোজ ভাল কাম নকৰি তোমাৰ মাইন্ডটো বেয়া কামত যাবগৈ গতিকে সাৱধান জোৰে পিলিং পালাংকে মেছেজ কৰিছো কিবা কিবি কৰিছো গতিকে ভেৰি মাছ কি হ'ব লাগিব দিছ ইজ দ্য ডেঞ্জাৰ চিটুৱেশ্যন বুজিলানে কি কৈছো হ'ল মই ক্লাছৰ মাজত এক্সট্ৰা কথা কৈ দিলোঁ গতিকে কামৰ কথা কৈছে তোমালোকৰ সময়টো কি হয় ভেৰি পিলিং পেলাং কৰা সময় হয় এতিয়া কিন্তু পিলিং পেলাং নকৰি যিয়ে লাইভত কেৰিয়াৰ ফ'কাছ কৰিব সি গৈ ক'ৰবাত থাকিব আৰু বাকীকেইটা গৈ ক'ৰবাত থাকিব হৈছে এই লাইভত মই নিজে ভোগ কৰি আছোঁ মোৰ লগৰ কেইটা ক'ৰবাত পঢ়ি আছে মই ক'ৰবাত পঢ়ি আছোঁ ঠিক আছে গতিকে সাৱধান গতিকে সাৱধান আহি যোৱা মেইন টপিকত আহি যোৱা কিবা এটা বুজাই থাকিলে আকৌ পিলিং পেলাং কৰি আছে কাৰেণ্ট লাইব্ৰেৰী ডিছকাছ কৰিছে হোৱাট ইজ দ্য মিনছ অফ কাৰেণ্ট লাইব্ৰেৰী এক্সপ্লেইন কৰা হোৱাট ইজ দ্য মিনছ অফ কাৰেণ্ট লাইব্ৰেৰীজ কোৱা মানে যিটো মানে 12 মাহৰ বেছি হৈ যায় কাৰেণ্ট লাইব্ৰেৰীজ বুলি কৈছো নট কাৰেণ্ট বুলি কোৱা নাই যিটো লাইব্ৰেৰী 12 মাহতকৈ কম হয় হয় which liability will be paid within 1 years or less than 1 years this liability is called what কাৰেণ্ট লাইবিলিটি এতিয়া আহি যোৱা কি পাইছিলো নন কাৰেণ্ট লাইবিলিটিজ ভিতৰত আমাৰ নাম্বাৰ 1 পালো কি ডিম্বি 1 পালো কি মই এটা মোবাইলত হাত দিও লগাই দিম চা মলৈছ নাম্বাৰ 1 কি পালো লং টাৰ্ম বৰইংস কি পালো লং টাৰ্ম এই উঠাই লৈ আহিবি ইয়াত লৈ যাচোন হৈছে উঠাই লৈ আহিবি ইয়াত নাম্বাৰ 1 কি বুলি কৈছে প্যাঙ্গে নাম্বাৰ 1 কি এ স লং টাৰ্ম বৰইংস কি বুলি কৈছে লং টাৰ্ম বৰইংস এতিয়া বৰইংসটো বুজি পাও কাৰণ মই ধাৰ লৈছো কি লৈছো আৰু যিটো ধাৰ আমি কি এবছৰ পিছত দিব লাগিব কি দিব লাগিব এক্সাম্পল যেনে কি হ'ব বেংক লং টাৰ্ম লোনছ বেংকৰ পৰা লোন লৈছো বেংকৰ লোন বিলাক কি হয় ম্যাক্সিমাম এবছৰতকৈ বেছি দিয়ে কি দিয়ে 5 বছৰ 10 বছৰ 20 বছৰ এনেকে দিয়ে দিয়ে নাই হয় তেতে কি হ'ব আমাৰ কি হ'ব লং টাৰ্ম বৰইংস হ'ব কি হ'ব লাইবিলিটিজ টু মেইন হেড তাৰ সাব হেড কি বুলি কৈ আছো লং টাৰ্ম লাইবিলিটি আমাৰ নন কাৰেণ্ট লাইবিলিটি আমাৰ এটো মেইন হেড তাৰ সাব হেড কৈ আছো এ লং টাৰ্ম বৰইংস কি বুলি কৈ আছো লং টাৰ্ম বৰইংস এটা লং টাৰ্ম বৰইংসৰ ভিতৰত কি পৰিছে যে আমাৰ লং টাৰ্ম বৰইংসৰ ভিতৰত পৰিছে বেংক লোন কি পৰিছে ডিবেঞ্চাৰ্স কি বুলি কৈছো ডিবেঞ্চাৰ্স আদাৰ আমি যিবিলাক লং টাৰ্মৰ কাৰণে কাৰোবাৰ পৰা ফাইনান্সিয়েল ইনষ্টিটিউচনৰ পৰা কিহৰ পৰা আদাৰ ফাইনান্সিয়েল ইনষ্টিটিউচনৰ পৰা টকা লৈছো হল এটসেট্ৰা হ'বনে বুজি পাইছো কিবা ডাউট আছে 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 নে নাই মোবাইলে চাই আছে মোবাইলত কামৰ বস্তু চাই আছে তোমালোকৰ নিচিনা নহয়তো নেক্সট 60 হয় টোপনি গৈছে নাই টোপনি মই চাই আছো নাম্বাৰ 20 হোৱা deferred tax liability কি liability এটা deferred tax বুজি পোৱা deferred tax liability কি liability deferred tax liability এটা এভিডেন্স deferred tax deferred tax liability অলপ পিছত বুজাই আছো কি কৰি আছো কাৰণ ইয়াৰ লগত আকৌ এসেটছ আৰু লিংক আছে এটা দুটা একেলগে বুজাম কি কৰিম এটো এতিয়া লেফট মাৰ নেক্সট লং টাৰ্ম প্ৰভিজন কি আছে লং টাৰ্ম প্ৰভিজন এতিয়া প্ৰভিজন মানে কি সাপোজ ধাৰণা কৰিছে কাৰোবাক টকা দিব লাগিব কি ক'ব লাগিব যেনেকৈ আমাৰ এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড কি ফাণ্ড এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড তাৰপিছত আৰু বেলেগ কিবা প্ৰভিজন কৰিছা এমপ্লয়ীসকলক বেনিফিট দিবৰ কাৰণে ঠিক আছে সেইবিলাক আহিব পাৰে নেক্সট অকমেণ্ট কম্পেনচেশ্যন প্ৰভিজনবোৰ কেতিয়াবা কি কৰোঁ সেইবিলাক ক'ত আহিব লং টাৰ্ম কি আছে
যিটো লাইব্ৰেৰী তাৰ হেডিঙত আহি যাব এতিয়া চোৱা লং টাৰ্ম প্ৰভিজন সবতকে বেষ্ট এক্সাম্পল হ'ল প্ৰভিজন ফৰ এমপ্লয়ী বেনিফিট কি বুলি কৈছো প্ৰভিজন ফৰ এমপ্লয়ী বেনিফিট হৈছে নে নেক্সট আহি যোৱা আকৌ এতিয়া চোৱা নন কাৰ্ড লাইবিলিটি আমাৰ হেডিংটো গ'ল 3 নম্বৰ হেডিং 3 নম্বৰ হেডিং গ'ল কিবা ডাউট আছে নেক্সট নাম্বাৰ 4 চোৱা কি চাব লাগে তাত আকৌ মেইন যিটো হেডিং আছে কাৰেণ্ট লাইবিলিটিজ কি লাইবিলিটিজ যিবিলাক লাইবিলিটিজ আমি কি কৰিব লাগিব আই পুৰুষোত্তম যিবিলাক লাইবিলিটিজ এবছৰ ভিতৰত পেমেন্ট কৰিব লাগিব দিস লাইবিলিটিজ কল হোৱাট এবছৰ ভিতৰত কাৰেণ্ট লাইবিলিটি কারেন্ট লাইবিলিটিজ एग्जांपल নাম্বার 1 কি আছে শর্ট টার্ম বৰোইংস কি বৰোইংস আগতে লং টার্ম আছিল হেবিলাক এতিয়া শর্ট টার্ম যেনেকে বেংকৰ পৰা লোন লৈছো শর্ট টার্মৰ কাৰণে লৈছো কিমান দিনৰ কাৰণে যেনেকে আমাৰ বেংক ওভাৰড্ৰাফ্ট কি ওভাৰড্ৰাফ্ট কোনোবা ফাইনান্সিয়েল ইনষ্টিটিউচনৰ পৰা শর্ট টার্মৰ কাৰণে লৈছো লোন ওকে নেক্সট কোনোবা ইন্ডিভিজুৱেল পাৰ্সনৰ পৰা কিহৰ পৰা ইন্ডিভিজুৱেল পাৰ্সনৰ পৰা কি লৈছো শর্ট টার্মৰ কাৰণে ধাৰ লৈছো প্ৰিয়াংকি হল এবিলাক एग्जांपल কি হয় শর্ট টার্ম কি হ'ব borrowings হ'ব কি হ'ব শর্ট টার্ম borrowings নেক্সট পিছত চোৱা পিছৰ হেডিং কি আছে পিছৰ হেডিং টেট পেবলস কি আছে গাইস টেট পেবলস এটা টেট পেবলস মিনিং বুজি পাইছা টেটৰ আসামিজ মিনিং কি বিক্ৰী ব্যৱসায় টেট মানে কিনা বেচা টেট মানে কিনা বেচা কৰা আৰু ইয়াত কি বুলি কৈছে পেবল এটা ইয়াত ইটো পেবল মানে কাৰোবাক দিবলগীয়া আছে টকা সিম্পল ভাষাত ক'লে ইয়াত ইপিনে চাব লাগে টেট পেবল মিন্স দিব লগা বিলস পেবল কি পেবল আৰু বিলস পেবলৰ লগত থাকে আমাৰ সান্ডিকেটৰ্স কি কেটৰ্স এই দুটা ওয়ার্ডক যদি মাস করো কি করো মার্জ একেলগ করো যি ল্যাঙ্গুয়েজ আমাৰ ওয়ান ল্যাঙ্গুয়েজত কি বুলি কব টেট পেবল কি বুলি কব কি পেবল এটা হল কি বুলি কৈছো বিলস পেবল বিলস আৰু এটা কি কৈছো সান্ডিকেটৰ্স কি বুলি কৈছো তাক আমি একেলগে কি বুলি কম বিলস পেবল আৰু সান্ডিকেটৰ্স একেলগে কি কম টেট পেবল কি বুলি কম টেট পেবল ডান বুজি পাইছো হৈছে নে তাত দুটা বিষয়বস্তু থাকে এটা হল টেট পেবল কি থাকিব টেট পেবল বিলংস টু থিংস ওয়ান ইজ what সান্ডিকেটৰ্স another is bills payable done হ'ব কিবা ডাউট আছে নেক্সট পিছৰটো কি আছে আদাৰ কাৰেণ্ট লাইবিলিটিজ কি বুলি আছে আদাৰ কাৰেণ্ট লাইবিলিটিজ যিবিলাক আমাৰ ওপৰত যিবিলাক আমি ওপৰত মেনশন কৰো হেবিলাকৰ হেডিংত নপৰে কিন্তু শর্ট টার্ম কি টার্ম মিন্স উইথিন 12 মাহৰ ভিতৰত পেমেন্ট কৰিব লাগিব দিস ৰেফাৰ্স এ ওয়ার্ড আদাৰ শর্ট টার্ম কি বুলি কব লাইবিলিটিজ বা আদাৰ কারেন্ট লাইবিলিটিজ কি লাইবিলিটিজ আদাৰ কারেন্ট লাইবিলিটিজ एग्जांपल কি হ'ব পাৰে যে সাপোজ আমি খৰচ কৰিছো কি কৰিছো ব্যৱসায় প্ৰতিষ্ঠান চলাবলৈ মানে কোম্পানী চলাবলৈ আমি খৰচ কৰিছো কি কৰিছো খৰচ কৰিছো কিন্তু টকা দিবলৈ বাকি আছে খৰচটো হৈ গল বাট ইউ আর বিকাম লায়াবল টু পে means outstanding কি বুলি কব this is called what outstanding expenses কি expenses next কিবা এটা ইনকাম হল আমাৰ জেনেৰেট হোৱা না আগত ৰিসিভ কৰিছো ইনকাম ৰিসিভ ইন এডভান্স ইনকাম ৰিসিভ ইন এডভান্স লাইক মই সাপোজ ঘৰ ভাড়া দিছো কাৰোবাক মানে কোম্পানী এটা ঘৰ আছে বিল্ডিং আছে কি আছে ভাড়া দিলে এডভান্স কে টকা লৈ ললে হৈছে এডভান্স কে টকা লৈ ললে তা কি বুলি কব এটা আমাৰ আদাৰ কারেন্ট লাইবিলিটিজ বুলি কব কোম্পানী মানে ৰেন্ট ৰিসিভ ইন এডভান্স ৰেভিনিউটো আগতে লৈ ললে পাবলগীয়া হয় নাই
বুজি পাইছো পাইছো নেক্সট এতিয়া সেইটো আমাৰ কি হৈছে তোমাৰ লাইবিলিটি হ'ল কি হ'ল লাইবিলিটি নেক্সট তোমাৰ আৰু এক্সাম্পল হ'ব কি কারেন্ট ম্যাচুরিটি অফ লং টার্ম ডেটস কি বুলি কৈছে কারেন্ট ম্যাচুরিটি অফ লং টার্ম ডেটস ডেট সাপোজ কিবা এটা লং টার্ম ডেট আছিলে হেতু মানে কি সাডেনলি আমাৰ কি হৈ গ'ল মেচুৰ হ'ল কি হ'ল তো যেতিয়া আমাৰ লং টার্ম লাইবিলিটি আমাৰ সাডেনলি মেচুৰ হৈ গ'ল টকা দিব লাগিব এতিয়া দিব লাগিব না শর্ট টার্মৰ ভিতৰতে হেতুক আমাৰ কি বুলি ক'ব আদাৰ কারেন্ট লাইবিলিটিজ আদাৰ নেক্সট interest accrued but not due on borrowings interest accrued whole but not due on borrowings interest accrued but not due interest করে কি গল রিসিভ হৈ গল কিন্তু আমাৰ সময়টো হয় নাই পাবলগীয়া ইনকাম রিসিভ ইন অ্যাডভান্স এটো কৈছো আনপেড ডিভিডেন্ড কি পেড ডিভিডেন্ড এটা সব কোম্পানীত ভাল এটা কথা সোমাই গৈছে ডিভিডেন্ড কিহৰ টপিক সোমাই গৈছে কিহৰ টপিক ডিভিডেন্ড এতিয়া চোৱা যেতিয়া আমি পাৰ্টনাৰশ্বিপ ফাৰ্ম কৰো কিহৰ ফাৰ্ম কৰো বা সোল প্ৰপাৰ্টি বিজনেছ কৰো যদি প্ৰফিট হয় কি হয় প্রফিট যেটো প্ৰফিট হয় প্ৰফিট কোনে লয় মালিকে লয় Yes. তাক আমি কি বুলি কওঁ প্ৰফিট বুলি কওঁ কি বুলি কওঁ প্রফিট কিন্তু কোম্পানীত আমাৰ কি হয় মালিকসকল শ্বেয়াৰ হোল্ডাৰ হয় কি হয় শেয়ার হোল্ডার গতিকে প্ৰফিট আমি কি কৰো এটা ডিভাইড কৰো যিমান প্ৰফিট হ'ব কি বুলি ক'ব যিমান সাপোজ 10 লাখ প্ৰফিট হৈছে তাত আমাৰ কি হৈছে ক্যাপিটাল সাপোজ আমাৰ অথৰাইজ ক্যাপিটাল আছে 1 কোটি কিমান কোটি 1 কোটি কিমান কোটি তোমাৰ 10 লাখ টকা 1 কোটি ডিভাইড কৰিলে কি বুলি কৈছো 10 লাখ টকা তোমাৰ টোটাল প্ৰফিটক আমি যদি আমি কি কৰো টোটাল অথৰাইজ ক্যাপিটাল মানে যেটা আমাৰ পেড আপ ক্যাপিটাল কি ক্যাপিটাল অথৰাইজ ক্যাপিটাল যেটো পেড আপ ক্যাপিটাল পাব্লিকৰ পৰা যেটো ৰিসিভ কৰিছো সেই ক্যাপিটাল ডিভাইড কৰি যি এমাউন্ট হ'ব তাক ডিভিডেন্ড বুলি ক'ব কি বুলি ক'ব Dividend. মানে প্ৰফিটটো ভাগ কৰিছো কি বুলি কৈছো প্ৰফিটটো ভাগ কৰিছো কিহেৰে শেয়াৰ ক্যাপিটাল কিহেৰে তাক কি বুলি ক'ব Share. ডিভিডেন্ড বুলি ক'ব কি বুলি ক'ব তো ডিভিডেন্ড দিব লাগিব দিয়া নাই আনপেড হৈ আছে কি হৈ আছে দিব লাগিব but not paid this is called what other current liabilities done কিবা ডাউট আছে আছে পুৰুষোত্তম নাই নেক্সট হেডিং কি আছে কারেন্ট আছে ওকে এতিয়া আমাৰ দুটা যিমানখিনি আছে ইকুইটি এণ্ড লাইবিলিটি নাম্বাৰ 1 পালো 2 পালো 3 পালো 4 পালো টোটাল কৰিলে আমাৰ কি হ'ব ইকুইটি এণ্ড লাইবিলিটি হ'ব হল মানে লাইবিলিটি সাইড বুজি পালো লাইবিলিটি সাইড বুজি পালো এতিয়া বুজিব লাগিব কি এসেট সাইড কি বুজিব লাগিব এসেট সাইড বুজিব লাগিব তো এসেট চোৱা এসেট বুলি ক'লে তো বুজি পাও এসেট বুলি ক'লে তেও বুজি পাও এতিয়া চোৱা ইয়াত কি নাম্বাৰ 1 যেটো আছে নন কারেন্ট এসেট কি কারেন্ট এসেট সিবিলাক এসেটস কি বুলি কৈছো ফিক্স হল আমাৰ এবছৰ পিছত কেছত কনভাৰ্ট হয় এবছৰ পিছত কেছত কনভাৰ্ট হয় হৈছে সিম্পল ভাষাত সেইবিলাক আমি কি বুলি কওঁ নন কারেন্ট এসেট মানে যি এসেট আমি ব্যৱসায় প্ৰতিষ্ঠানটোৰ কাম-কাজ চলাবলৈ কি কৰিবলৈ ব্যৱসায় প্ৰতিষ্ঠানৰ কাম-কাজ চলাবলৈ যিবিলাক আমি কি কৰো প্ৰপাৰ্টিজ কি বুলি কৈছো আমি ইউজ কৰো তাক সিম্পল ভাষাত কি বুলি কয় এসেটস বুলি কয় কি বুলি কয় আৰু সেইবিলাক এসেটস যেটা আমাৰ কি কৰিবা এবছৰ পিছত আমাৰ কি হয় কেছত কনভাৰ্ট হয় কি হয় যিবিলাক এসেট বিক্ৰী কৰিলে আমি এবছৰ পিছত আমি কি কৰিব পাৰিম কেছত কনভাৰ্ট কৰিব পাৰিম মানে এইবিলাক আমাৰ টাৰ্গেট কি এবছৰ ভিতৰত আমি বিক্ৰী নকৰি সাপোজ মোৰ এতিয়া ইয়াতে চোৱা এচিটো মই এতিয়া এবছৰ কাৰণে ইউজ কৰি আছো নে কৰিছো নে তাৰ পিছত ইয়াত যদি ঘৰ চব বনাইছে এইটো এবছৰ কাৰণে ইউজ কৰিব কি কৰিব মোৰ দেন 1 year তো যিবিলাক আমি প্ৰপাৰ্টি ইউজ কৰিছো যাৰ বেনিফিট আমি লং টাৰ্ম ভোগ কৰিম কি কৰিম যাৰ বেনিফিট লং টাৰ্ম ভোগ কৰিম মানে তুমি এভেইলেবল পাবা আৰু কি বুলি ক'ব পাৰা যিবিলাক এসেট বিক্ৰী কৰিলে আমি এবছৰ পিছত কেছত কনভাৰ্ট কৰিব পাৰোঁ সিম্পল ভাষাত তেনেকুৱা কামত কি লিখিব নন কারেন্ট এসেট কি কারেন্ট এসেট বিশেষকৈ মই এইটো এসেট কিহৰ কাৰণে কৰোঁ ব্যৱসায় প্ৰতিষ্ঠানটো চলাবলৈ কেনেকৈ ষ্টেট হোৱা
ব্যৱসায় প্ৰতিষ্ঠানটো চলাবলৈ সুচলভাৱে যিবিলাক প্ৰপাৰ্টি আমি ইউজ কৰোঁ চিম্পল ভাষাত তাক কি বুলি ক'ব নন কাৰেণ্ট এছেটছ কি এছেটছ তো নাম্বাৰ 1 চোৱা ইয়াত এ বুলি হেডিং লিখিছে নাম্বাৰ ফিক্স এছেট কি এছেট কি এছেট ফিক্স এছেট এটা জানিব লাগিব ফিক্স এছেট মানে কি ফিক্স নামটোৰ লগতে কি আছে যিবোৰ এছেট ফিক্স হয় এবছৰতকৈ মোৰ বেছি দিন চলিব বেছি দিন চলিব বা ইউজ কৰিব চিম্পল ভাষাত তাক কি বুলিব ফিক্স এছেট তাৰে ওৱান টপিক চোৱা আই টেনজিবল এছেটছ কি আছে চোৱা স্থায়ী সম্পত্তিবিলাক আমি আকৌ কি বুলি ভাগ কৰিছোঁ প্ৰথমতে টেনজিবল এছেট কি আছে যাৰ ফিজিকেল এক্সিষ্টেঞ্চ আছে কি আছে যেনেকৈ লেণ্ড বিল্ডিং ফাৰ্নিচাৰ হয় মেচিনাৰী লোজ টুলছ এটচেট্ৰা বুজি পাইছো এইটো বুজাবলৈ একো নাই নেক্সট ইনটেনজিবল এছেটছ কি আছে ইনটেনজিবল এছেট মানে যিবিলাক এছেট আমি চুব নোৱাৰো দেখিব নোৱাৰো কিন্তু আমি বেনিফিট পাই আছো কি পাই আছো বেনিফিট যেনেকৈ কি আছিলে গুডউইল পেটেন্ট ট্ৰেডমাৰ্ক হৈছে নাই নেক্সট ফ্ৰেঞ্চাইজি লাইচেন্স এইবিলাক কি হ'ব কপিৰাইট ইনটেনজিবল এছেট কি আছে নাম এ বুজি পালো ভালকে বুজি পালো নেক্সট কেপিটেল ওয়ার্ক ইন প্রগ্রেস বাইন করিবা ফিক্স এছেটৰ ভিতৰত আকৌ এটা কি কৰিছে আমাৰ কেপিটেল ওয়ার্ক ইন প্রগ্রেস সাপোজ মাইন করিবা এটা কোম্পানী আমি এইটো কি হবে ব্যালেন্স শিট কৰি আছো যে শিডিউল 3 পার্ট 1 ত কোম্পানী এক্ট 2013 হিচাপত আমাৰ কি চাই আছো ব্যালেন্স শিটৰ ফৰমেট চাই আছো নাই এতিয়া ইয়াত যিটো কোম্পানী লৈছো সাপোজ কোম্পানী আমাৰ কি হয় এপিলে চোৱা কনস্ট্রাকশন কোম্পানী কি কোম্পানী সাপোজ টাটা কোম্পানী লিমিটেড কি কোম্পানী সাপোজ টাটা কোম্পানী লিমিটেড এপিলে চাব লাগে এতিয়া কি কোম্পানী লিমিটেড এতিয়া জাগিৰত মাইন কৰিবা জাগিৰত কি আহিছে টাটা কোম্পানী লিমিটেড কি লৈ আহিছে সেমি কন্ডাক্টৰ আহিছে না আহিছে এপিলে চোৱা আমি এতিয়া ব্যালেন্স শিট কৰিম কাৰ সাপোজ টাটা কোম্পানী লিমিটেড কাৰ কৰিম পিয়াঙ্গে ইমান কম বয়সতে ইমান ডাঙৰ কাম হাত লৈ আছে সাপোজ হাতত লৈ আছে না লৈ আছো কাৰ কাম লৈ আছা টাটা কোম্পানীৰ সেমি কন্ডাক্টৰ কামটো তুমি ব্যালেন্স শিট বনাবা কি বনাবা তো এতিয়াই গম পাবা যে টাটা কোম্পানী লিমিটেড কেনেকৈ ব্যালেন্স শিট বনাব হ'ল আৰু ইপিনে চোৱা পানী পিছত খাব নালাগে এতিয়া পানী এতিয়া খাব নালাগে হয় দিয়া পানী খালে মাথা হা দিব মুখত যাব এই খাব দিয়া পানী এটা হাৰিবলে হৈ গ'ল আমাৰ চবে খাব নালাগে পিছত ঐ পানী ওলাইছে মানে বা পিছত খাবা দিয়া আৰু বেছি নাইতো এইখিনি বুজাবলৈ দিয়া বেগ দিম দিয়া এইখিনি বুজাব দিয়া বেগ দিম কিমান টাইম বেছি নহয় ইয়াতে থাকিবা বাহিৰত যাব নিদিওঁ মই থাকিব অনলি 5 মিনিট কিমান নালাগে দিয়ক 10 মিনিট 10 মিনিট নালাগে তোমালোকক 20 মিনিট আ যাও 30 মিনিট এই টপিক পে যাও হয় নেপেলাবি জি মোৰত কিয় কৈছা চালে কৰিছে স্যাৰ কোনে ইমান কেইটা ডাবল লগাইছে বাবুলা হা ইমান কেইটা কাৰ ভাল হৈছে ভাল কৰিলা কৰিলো আহি যোৱা মেইন টপিকত ও ফাৰ্স্টে টুটু কৰি এতিয়া তাতে গৈ মোৰ গলে ইয়াৰ পৰা যি উৎপতীয়া হয় নপৰি ক'ত যাব ইয়াৰ নগলে হ'ব आ जाओ मेन टॉपिक में आ जाओ देखो क्या बोला था सेमीकंडक्टर है ना ইয়াংগিত সেমি अभी देखो सेमीकंडक्टर सपोज সিহঁতে কাম কৰি আছে এটা বনাবলৈ কিমান বছৰ লাগিব 10 বছৰ এটলিষ্ট 10 বছৰ কিমান বছৰ 10 বছৰ গোটেই কামটো কম 10 বছৰ বা 15 ইয়াৰ্স লাগিব পাৰে ঠিক আছে এতিয়া এপিনে চোৱা তাত কিন্তু কামবিলাক হৈ আছে আছে নাই আছে মৌসুম কাম হৈ আছে হৈ আছে সাপোজ এতিয়া যেটো ফাইনান্সিয়াল ইয়াৰ ক্লোজ হ'ল কি হ'ল যেটো ৰিসেন্ট ফাইনান্সিয়াল ইয়াৰ ক্লোজ হ'ল সিহঁতৰ ব্যালেন্স শিট বনাব লাগিব কিয় নৰ্মেল কি হ'ব লাগিব অডিট হ'ব লাগিব কি হ'ব লাগিব সিহঁতৰ দুটা অডিট হ'ব কেটা অডিট
এটা হ'ল টেক্স অডিট কি অডিট টেক্স অডিট এটা হ'ল কোম্পানী এক্টত অডিট কৰিব হৈছে এটা হ'ল টেক্স অডিট এটা হ'ল কোম্পানী অডিট ঠিক আছে দুটা অডিটত বিলংস কৰিব ইহঁতে দুইটা অডিটত আমাৰ কি লাগিব বেলেন্স শিট লাগিব কি বনাব লাগিব কিয় কাৰণ বেলেন্স শিট কি কৰিব লাগিব কাৰণ ইহঁতৰ যেটা আমাৰ শেয়াৰ লিস্টেড হৈ আছে ক'ত শেয়াৰ মাৰ্কেটত ক'ত লিস্টেড হৈ আছে শেয়াৰ মাৰ্কেটত আছে নাই তো শেয়াৰ মাৰ্কেটত যিবিলাক মালিক আছে আমাৰ শেয়াৰ হোল্ডাৰ আছে সিহঁতে কোম্পানীবিলাকত ইনভেষ্ট কৰিব নাই আৰু এইপিনে চোৱা এতিয়া বুকছ এৰি দিয়া মোবাইল এৰি দিয়া মই মোবাইলৰ বুকছত এইবিলাক টপিক নাযাওঁ এতিয়া এক্সট্ৰা টপিক দিব লাগিব এইপিনে চোৱা এইপিনে চাব লাগে চবেই ঐ মই ইমান ক্লিনলি কিয় ক'ব পাৰিছোঁ চিএ প্ৰফেচৰ গতিকে আমি এইটো প্ৰপাৰলি বুজাব পাৰি আছোঁ বুজি পাইছেনে গতিকে এইপিনে এটেণ্ড হোৱা এইপিনে চাব লাগে বহি কি কৈছিলোঁ যে আমাৰ টাটা কোম্পানীয়ে এতিয়া সিহঁতৰ আমাৰ কি হ'ব দুটা অডিট হ'ব কেইটা অডিট হ'ব এটা হ'ল নৰ্মেল অডিট যিটো কোম্পানী এক্টৰ হিচাপত হ'ব 2013 হিচাপত হ'ব আৰু এটা তোমাৰ টেক্স অডিট হৈছে যিটো আমাৰ কি আছে ইনকাম টেক্স এক্ট যিটো আছিলে হ'ল সেই এক্টৰ হিচাপত টেক্স অডিট হ'ব লাগিব অ'কে ঠিক আছে এতিয়া অডিট কৰিবা লাগিব কি বেলেন্স শ্বীট আমি পঢ়ি আছোঁ কি ফৰ্মেট অফ বেলেন্স শ্বীট কোনবিলাক কোম্পানীৰ পাব্লিক লিষ্টেড কোম্পানী হৈছে আৰু কোনবিলাক কোম্পানী বিশেষকৈ আমাৰ যিবিলাক আমাৰ ইনিচিয়েল অৱস্থাত কি অৱস্থাত ইনিচিয়েল অৱস্থাত পাব্লিকৰ পৰা টকা কালেকশ্যন কৰি আছে হ'ল তাৰ একাউণ্টিং কৰিবলগীয়া আছে কিহৰ পুৰুষোত্তম উঠাই লৈ আহিম কিন্তু তাৰ পৰা চেলেং বেলেং কৰি থাকিলে হৈছে দেখাত চবতকে ভদ্ৰ ভিতৰত চবতকে ইয়ে হ'ল কি উদ্ভণ্ডালি বেছি হ'ল দেখাত ইয়ে চবতকে হেণ্ডচাম আকৌ ভিতৰত চবতকে ইয়ে কি হয় অমং হয় কি হয় এতিয়া চোৱা কি কি ওপৰলৈ আহি যায় ইপিনে আহি যায় তাত বহিব নালাগে দিয়া ইপিনে আহি যায় ওপৰত উঠাব নালাগে ওপৰলৈ উঠিয়ে আছে নালাগে স্যার ঠিকই আছে বতাটো ইফালে গৈ আছে সম্পূৰ্ণ ৰাউণ্ড নহয় বতাটো ইফালে গৈ আছে এপিনে চোৱা ঐ এক্সচেঞ্জ কৰা প্লেছ লৈ এক্সচেঞ্জ কৰা তাত মৌচুম যাব দিয়া মৌচুম ভাই যোৱা মৌচুম যাও তুমি তাত যোৱা তুমি হা এইখিনি লৈ না যদি শুনে তাৰে হাত আরে লৰা মানুহ হয় সেইটো বতৰত তুমি এতিয়া ভাগৰি গৈছা মই কলা কোন মানে বতাটো ইফালে যায় দিয়ে গম পাইছ এতিয়া গম পাইছ না এইটো গালি কোনে দিছে যে অংকুৰক দিছে কোনে সৃষ্টি গালি দি আছে কিয় কাৰণ সৃষ্টিৰ লগত লাগি থাকে ৰেকৰ্ডিং আহিছো মেণ্ট হৈ গ'ল হ'লে চাইলেণ্ট আকৌ টয়লেট যাব এতিয়া বুজাই লওঁ যোৱা বেগ চিষ্টেম নাই অংকুৰ পুৰুষোত্তম এক্টিভ হোৱা আমি ক'ত পাইছিলো সেমিকন্ডাক্টৰ টাটা কোম্পানীৰ সেমিকন্ডাক্টৰ এতিয়া চোৱা এপিনে সাপোজ আমাৰ ফাইনেন্সিয়েল ইয়াৰ ক্লোজ হ'ল কেতিয়া 31 মাৰ্চ 2025 ত ক্লোজ হ'ল হৈছে এতিয়া আমাৰ বনাব লাগে বেলেন্স শ্বীট কি হয় টাটা কোম্পানী লিমিটেড কোনটোৰ সেমিকন্ডাক্টৰ হল ইপিনে চাব লাগে এতিয়া সাপোজ এতিয়া আমাৰ ইয়াত যিখিনি কাম চলি আছে ঐ বলক কামটো কমপ্লিট হৈছে নে তাত কোনোবা গৈছিলা জাগে ঘূৰিবলৈ কেতিয়াবা সেমিকন্ডাক্টৰ অহাৰ পিছত গৈছিলা নাই সেমিকন্ডাক্টৰ অহাৰ পিছত কাম ষ্টাৰ্ট কৰাৰ পিছত কোনোবা গৈছিলা নে এৰিয়াটো চাইছা মই গৈছিলো 3-4 বাৰ গৈছিলো ঠিক আছে কিন্তু যিটো মই পজিশ্যন চাইছো আগৰ যিটো আমাৰ কি আছিলে কল কাৰখানা আছিলে আছে নাই সেইটো ভাঙিছে নি আকৌ নতুনকে তোমাৰ কি বনাই আছে বিল্ডিং বিলাক বনাবৰ কাৰণে তোমাৰ ইনষ্ট্ৰাকচন বনাই আছে
ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি কয় কি বুলি কয় এতিয়া ইপিনে চাব লাগে ইপিনে চোৱা তো যিখিনি এৰিয়া আছিলে তাত কিছুমান ঘৰ বনাই আছে ষ্টাৰ্ট কৰিছে কি কৰিছে আৰু বিভিন্ন ৰকমৰ আমাৰ কি আছে তাত কল কব্জা কৰি আছে এইটো চাইছা বিভিন্ন ৰকমৰ তাত কি আছে কল কব্জা কৰি আছে ইপিনে কাম ষ্টাৰ্ট হৈছে ইপিনে মেচিনবিলাক আহি আছে আচল নাই কামবিলাক আধৰুৱা হৈ আছে সম্পূৰ্ণ হোৱা নাই কি হোৱা নাই কামবিলাক সম্পূৰ্ণ এতিয়া তুমি কি কৰিবলৈ গৈছা বেলেন্স শ্বীট বনাবলৈ গৈ আছা কি বনাবলৈ গৈ আছা বেলেন্স শ্বীট আৰু ইয়াৰটো শেষ হৈছে কেতিয়া ইয়াৰটো শেষ হৈছে কেতিয়া 31 মাৰ্চ 2025 ইপিনে চোৱা বিল্ডিংবিলাক বনোৱাই নাই আধা বনাইছে তাত মেটেৰিয়েলবিলাক পেলাইছে নাই তাত কামবিলাক কি হ'ব সেইবিলাক প্ৰচেছ হ'ব প্ৰচেছ হোৱা নাই কিন্তু কমপ্লিট হোৱা নাই এতিয়া বেলেন্স শ্বীট বনাবলৈ গ'লে সেইখিনি আমি এজ এ লেণ্ড এণ্ড বিল্ডিঙত পেলাব পাৰিম নোৱাৰো লেণ্ড এণ্ড বিল্ডিঙত পেলাব পাৰিম কাৰণ সেইবিলাক এতিয়া কি বুলি কয় তোমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ মানে বিজনেছ প্ৰিমিজেছ কি প্ৰিমিজেছ যিটো বিজনেছ প্ৰিমিজেছ কামটো আধৰুৱা হৈ আছে কি হৈ আছে হ'ল এতিয়া তাৰ বেলেন্স শ্বীট বনাবলৈ গ'লে আমি লেণ্ড এণ্ড বিল্ডিঙত কমপ্লিটলি সোমাব পাৰিমনে টপিকটো নোৱাৰো কিন্তু তাতো টকা ইনভেষ্টমেণ্ট হৈ গ'ল কি হৈ গ'ল টকা এতিয়া আমি সেইখিনি যদি লেণ্ড এণ্ড বিল্ডিঙত দেখুৱাব নোৱাৰো অংকৰ নহয় ষ্টেট হওক মই কি ক'লো যে এতিয়া বেলেন্স শ্বীট বনাবলৈ গৈ আছো বেলেন্স শ্বীট বনোৱাৰ পিছত এতিয়া আমাৰ যিটো লেণ্ড এণ্ড বিল্ডিং কমপ্লিট হোৱা নাই কমপ্লিট হোৱা নাই ঠিক আছে এতিয়া তুমি বেলেন্স শ্বীট কোনটো চাইড লৈ যাবা বেলেন্স শ্বীটৰ কোনটো চাইড লৈ যাবা স্কেলত দিয়াচোন এতিয়া যে সেলেক্টিং কৰি তাত মাথাত মাৰি এতিয়া বেলেন্স শ্বীট বনাবলৈ গৈ আছা তো কামটো আধৰুৱা হৈ আছে লেণ্ড এণ্ড বিল্ডিংটো কমপ্লিট হোৱাই নাই হৈছে নেকি যেটো আমাৰ প্ৰিমিজেছটো কাম কমপ্লিট হোৱাই নাই এতিয়া বেলেন্স শ্বীট ক'ত লৈ যাবা বেলেন্স শ্বীটত আমাৰ লাইব্ৰেৰী সাইড ল'ব নোৱাৰো লাইব্ৰেৰী সাইড ল'লে বেলেন্স শ্বীট কেনেকৈ হ'ব এনেকৈ হৈ থাকিব নলয় সাইড যেটো এসেট সাইড ল'ব লাগে টকা গৈছে অলৰেডি এসেট সাইড ল'ম ক'ত এজ এ টেনজিবল এসেটৰ কোনটো টপিকত লৈ যাম work in progress কাৰণ এইখিনি বস্তু আমি চুব পাৰিম হয়নে নাই দেখিব পাৰো টাচ কৰিব পাৰো কিন্তু কামটো সম্পূৰ্ণ হোৱা নাই তো সম্পূৰ্ণ নহ'লে লেণ্ড এণ্ড বিল্ডিঙত কমপ্লিটলি দেখুৱাব নোৱাৰো কি কৰিবা এতিয়া বেলেন্স শ্বীট পেলাব লাগিব কিবা এটা আইটেম ল'ব লাগিব কি চাব ল'বা এজ এ work in progress বুজি পালো ঠিক আছে নেক্সট টপিক আহি গ'ল আমাৰ কি ইনটেনজিবল এসেট আন্ডাৰ ডেভেলপমেন্ট এটা কিন্তু আকৌ বেলেগ টাইপৰ কি আছে ইনটেনজিবল এসেটস আন্ডাৰ ডেভেলপমেন্ট মিনিং বুজি ল'বা ইনটেনজিবল টেনজিবল নহয় এতিয়া সাপোজ আমি এক্সাম্পল লওঁ কি আমাৰ সায়েন্সৰ যিটো ৰিসাৰ্চ চেণ্টাৰ হ'ল কি আছিল আমাৰ এইটো এই কিদিনৰ ভিতৰত আমাৰ যে কি ওলাইছিলে সাপোজ কোভিডৰ সময়ত কিহৰ সময়ত বিভিন্ন যিবিলাক আমাৰ মেডিচিন কোম্পানী কি কোম্পানী কোভিডৰ সময়ত বিভিন্ন কোম্পানীবিলাক কি কৰিছিলে তোমাৰ মেডিচিন ওলাবৰ কাৰণে কোভিডৰ ভ্যাকচিন ওলাবলৈ কাৰণে কি কৰিছিলে ৰিসাৰ্চ কৰি আছিলে কি কৰি আছিলে কিছুমানৰ ৰিসাৰ্চ কমপ্লিট হৈছিলে তোমাৰ কোভিডৰ সময়ত কিছুমান এতিয়াও ৰিসাৰ্চ কৰি আছে না তাতকে বেটাৰ মেডিচিন ওলাবৰ কাৰণে আছে এতিয়া সাপোজ যিটো ৰিসাৰ্চ কৰি আছে সেই ৰিসাৰ্চ তুমি দেখিব পাৰিবা নে ৰিসাৰ্চ কৰি আছে তোমাৰ সাইন্টিফিকলি তোমাৰ ডেনিয়েল কিছুমান ফৰ্মুলাত কাম কৰি আছে ৰিসাৰ্চ মানে কি কিছুমান ফৰ্মুলা টেকনিক মানে কি আছে টেকনিক ওলাই আছে যেটো চুব নোৱাৰো দেখিব নোৱাৰো কিন্তু তাৰ ফৰ্মুলা কমপ্লিট হোৱা নাই ফৰ্মুলা কমপ্লিট হলেহে তোমাৰ ৰেসপেক্টিভ তোমাৰ কি হ'ব ভ্যাকচিনটো সাপ্লাই দিব সাপোজ এতিয়া ৰিসেন্টলি বছৰ গ'ল 31 মাৰ্চ 2025 ওকে ৰিসাৰ্চ এটা চলি আছে তোমাৰ আগৰ বিলাক গ'ল সাপোজ এতিয়া আকৌ ইন ফিউচাৰ যদি তোমাৰ কোভিড আহে হল কি আহে সেই কোভিডৰ কাৰণে তাৰ কাৰণে প্ৰিভেনচন বা তোমাক আগতে কি কৰি আছে মই সজাগ হৈ আছে তাতকে তোমাৰ আগতে যিবিলাক মেডিচিন আছে তাতকে এডভান্স লেভেলৰ মেডিচিন তোমাৰ কি বুলি কৈছে ম্যানুফ্যাকচাৰ কৰিবলৈ গৈ আছে তাৰ কাৰণে ৰিসাৰ্চ চলি আছে সাপোজ
কি চলি আছে ৰিচাৰ্জ চলি আছে কি চলি আছে ৰিচাৰ্জ এতিয়া ৰিচাৰ্জ সাপোজ এতিয়া তাত আমাৰ টকাটো ইনভেস্ট হৈ গ'ল 1 কোটি টকা মানে 100 কোটি টকা ইনভেস্ট হৈ গ'ল কিমান কোটি সাপোজ the company has invested on the respective project as rupees 100 crores 100 crores done এতিয়া তুমি কামটো সম্পূৰ্ণ হৈছে নে ৰিচাৰ্জটো সম্পূৰ্ণ হৈছে নে ফৰ্মুলাটো সম্পূৰ্ণ হোৱা নাই মেডিচিন ওলাৰ ফৰ্মুলাটো আধা কামটো প্ৰসেস হৈ আছে ব্যালেন্স শীট সাপোজ বনাই আছে 31 মাৰ্চ 2025 এতিয়া তুমি কি কৰিবা তাতো টকা ইনভেষ্টমেন্ট কিমান গ'ল 100 কোটি গ'ল আৰু 100 কোটি আগত যাব 100 কোটি আৰু আগত লাগিব 200 কোটি টকাৰ প্ৰজেক্ট কৰি আছে কিমান কোটি টকাৰ প্ৰজেক্ট এস লাইক 200 crores প্ৰজেক্ট ঠিক আছে এতিয়া তুমি ব্যালেন্স শীট বনাই আছা প্ৰজেক্টটো সম্পূৰ্ণ হ'লে আমাৰ কি হ'ব সেইটো পুৰা কি হ'ব আমাৰ ফুললি কামটো হৈ যাব কি হ'ব আমাৰ ফুললি কামটো হৈ যাব এতিয়া ফুললিটো হোৱা নাই তো টকাটো ইনভেস্ট হৈ গৈছে হিউজ টকা ইনভেষ্টমেন্ট হৈ গৈছে হয় না আৰু ফৰ্মুলাটো আমাৰ চোৱা এবাৰ ফৰ্মুলা ওলোৱাৰ পিছত সেই ফৰ্মুলাটো এবছৰ ইউজ কৰিব তোমাৰ লং টাইম ইউজ কৰিব যেতিয়ালৈকে তোমাৰ মেডিচিন তোমাৰ হে ওলাই থাকিব সেইটো মেডিচিন সেম ফৰ্মুলা উইল বি এপ্লাই ফৰ বেনিফিটস দ্য সেম প্ৰডাক্টস yes or no মানে ফৰ্মুলাটো কি হ'ব তোমাৰ ফিক্স এসেটৰ নিচিনা কাম কৰিব এজ এ ইনটেনজিবল এসেট কি আছে এজ এ ইনটেনজিবল এসেট হ'ব কিন্তু ইনটেনজিবল এসেট তো সম্পূৰ্ণ হোৱা নাই হৈছে নেকি ফৰ্মুলা আধৰুৱা হৈ আছে তো তাতো টকা ইনভেস্ট কৰিছে এই ব্যালেন্স মিলাবলৈ কাৰণে কি কৰিবা তাত হিচাপত দেখাব লাগিব এজ এ কি আছে আমাৰ এইটো হেডিং লিখা আছে আমাৰ ইনটেনজিবল এসেট আন্ডাৰ ডেভেলপ হৈ আছে আন্ডাৰ ডেভেলপ হৈ আছে কমপ্লিট হোৱা নাই কমপ্লিট হলে কি হ'ব আমাৰ ইনটেনজিবল এসেট আহি যাব কোড আহিব কমপ্লিট হলে আমাৰ কোড আহি যাব ইনটেনজিবল আমাৰ ফিক্স এসেটৰ টপিকত পৰি যাব ডান কিবা ডাউট আছে আগৰটো এক্সাম্পল হলো কি আমাৰ টাটা কোম্পানী এতিয়া এক্সাম্পল হলো কি আমাৰ এক্সাম্পল এজ এ কোভিডৰ ভ্যাকচিনৰ হলো ডান মানে এইটো সাইন্টিফিকৰ লগত লিংক থাকে কাৰ লগত লিংক থাকে বা এইবিলাকৰ আকৌ তোমাক ৰিচাৰ্চ কৰিব পাৰে টাটা কোম্পানী বিলাকে কি কৰিব পাৰে যে কিবা এটা বেটাৰ ভাল এটা গাড়ী ওলাব কি ওলাব ভাল গাড়ী ওলাব তোৰ ফৰ্মুলা ওলাই আছে ইঞ্জিনিয়াৰ বিলাকক লগাই ঠিক আছে তো কামটো আধৰুৱা হৈ আছে দিনাখন ব্যালেন্স শীট বনাবলৈ চাপ তোমাৰ হিউজ টকা ইনভেস্ট হৈ গ'ল 2 কোটি 3 কোটি টকাৰ প্ৰজেক্ট ষ্টাৰ্ট হৈ গ'ল তাত ইনভেস্ট কৰিলা এতিয়া হেটো কামটো কমপ্লিট হোৱা নাই কমপ্লিট যেতিয়া হ'ব তাত আমাৰ হেটো পিছত গৈ তোমাক কি কৰিবা এজ এ ফৰ্মুলা ইউজ কৰিব যেটো গাড়ী ওলাৰ ফৰ্মুলা ঠিক আছে এতিয়া কি কৰিব ব্যালেন্স শীট বনাব লাগিব হেটো কি লিখিব এজ এ কি লিখিব তোমাৰ ইনটেনজিবল এসেট আন্ডাৰ ডেভেলপমেন্ট ইনটেনজিবল এসেটস আন্ডাৰ ডেভেলপমেন্ট কিবা ডাউট আছে টপিকটো বুজিবৰ কাৰণে আছে নে দুটা এক্সাম্পল দি বুজালো দুটা এক্সাম্পল দি বুজা ডান নো ডাউট ঠিক আছে পিছৰ টপিক আমাৰ আহিছো নাম্বার বি নন কারেন্ট ইনভেস্টমেন্ট কি কারেন্ট ইনভেস্টমেন্ট আমি টপিকটো কোড কৰি আছিলো নন কারেন্ট এসেটৰ ভিতৰত নন কারেন্ট এসেটৰ ভিতৰত নাম্বার এ ফিক্স এসেট গুছি গ'ল গৈ কমপ্লিট ফিক্স এসেট কমপ্লিট হ'ল এতিয়া হিলাক আমাৰ নন কারেন্ট ইনভেস্টমেন্ট আমি যত ইনভেস্টমেন্ট কৰিছো টকাটো আমি এবছৰ ভিতৰত আমি কি নকৰো ইনভেস্টমেন্টটো আমি বিক্ৰী নকৰো যত টকা ইনভেস্টমেন্ট কৰিছা সেই টকাটো আমি এবছৰ ভিতৰতে টকাটো কেছত কনভাৰ্ট নকৰো হল মানে শেয়াৰ মাৰ্কেটত আমি কি কৰিছো লং টাৰ্ম শেয়াৰ ইকুইটি শেয়াৰ ইনভেস্ট কৰিছো কি শেয়াৰত বা গভৰ্ণমেন্টৰ কি আছে বন্ড আছে গভৰ্ণমেন্ট কেতিয়াবা ধাৰ ল'বৰ কাৰণে কি ল'বৰ কাৰণে পাব্লিকক বন্ড ইস্যু কৰে বন্ড মানে তোমাক ঋণপত্ৰ বুলি কয় কি পত্ৰ আৰু পাব্লিক কোম্পানী যিবিলাক ধাৰ ল'বৰ কাৰণে তোমাক ইনষ্টলমেন্ট ইউজ কৰে সেইবিলাকক ডিবেঞ্চাৰ বুলি কয় কি বুলি কয় আৰু গভৰ্ণমেন্টে তোমাৰ ধাৰ ল'বৰ কাৰণে ইউজ কৰে যেটো আমাৰ এটো কি বুলি কয় বন্ড বুলি কয় কি বুলি কয় বন্ড বি ও এন ডি বন্ড হল তেবিলাক কি হয় তাত টকা ইনভেস্ট কৰিছা যত টকা ইনভেস্টমেন্ট কৰিলে আমাৰ মোর দেন এবছৰতকে টকা ডেভেলপ হ'ব কি হ'ব in which place your money will be blocked more than 1 year this is called what non current investment this is called non current investment কিবা ডাউট আছে আসলে non current investment মানে কি এক্সাম্পল তো বুজি পালো ঠিক আছে নেক্সট তাৰ পিছত কি আছে আমাৰ নাম্বার সি ডেফার্ড ট্যাক্স অ্যাসেটস আছে এদিকে বুজাই দিও লাইব্রেরি সাথে এৰি দিছিলো এতিয়া বুজাই এটা ডেফার্ড ট্যাক্স ডেফার্ড বুজি পাও
ডেফাৰ্ট মানে বিলম্ব কৰা ডেফাৰ্ট মানে বিলম্ব টেক্স মানে অসমীয়াত কি বুলি কয় এইটো কৰ কি কৰ বিলম্ব কৰ ইয়াত আগত কি হৈছে নেট বুলি কৈছে বাইদেউ নেট মানে সব কাটাকাটি কৰাৰ পিছত ৰিজাল্ট থাকে ওকে এটা এভিডেন্স চাবা তুমি কোম্পানী কৰি আছা কি কৰি আছা আৰু কোম্পানী বিলাক 1 টকা ইনকাম কৰি ট্যাক্স দিব লাগিব কিমান টকা 1 টকা ইনকাম কৰিলেও should be required to pay the tax কোম্পানী ৰেহাই নাই কোম্পানী বিলাকৰ ট্যাক্স দিয়াটো বাঞ্ছনীয় আৰু হিহঁতৰ অডিট কৰাটো 1 টকা সেল হলেও তোমাৰ অডিট কৰিব লাগিব ট্যাক্স তেতিয়া ট্যাক্স অডিটৰ কথা নাহে তেতিয়া নরমাল অডিট লাগিব কি অডিট লাগিব নরমাল অডিট বাট মাস্ট বি ঠিক আছে এতিয়া আহি যোৱা ইয়াত আমাৰ কি টপিক কৰিম যে এজ এ ডেফাৰ্ড ট্যাক্স এসেট যেটো আছে এটা ট্যাক্স যে কাৰ ওপৰত দিয়া জানিব লাগিব ট্যাক্সৰ মিনিং মানে জানিব লাগিব ট্যাক্স এটা ইনকামৰ ওপৰত দিয়া হয় কিহৰ ওপৰত দিয়া হয় ইনকাম ট্যাক্স will be paid on income হৈছে কি বুলি কৈছো on ইনকাম income কি ইনকাম বেছি কি ইনকাম এক্টিভ পেসিভ অল ওভাৰ কোনো কথা নাই ঠিক আছে এতিয়া আমাৰ এইটো যেটো ট্যাক্স এই ট্যাক্সটো হল ডাইৰেক্ট ট্যাক্স কি ট্যাক্স ডাইৰেক্ট কি ট্যাক্স ডাইৰেক্ট ট্যাক্স বুলি ক'লে দুটা টাইপৰ হয় বিশেষকৈ ট্যাক্স বুলি ক'লে tax is divided into two one is the direct tax another is indirect tax ki tax tax divided into two head one is the direct tax 60 ipine tax divided kida hisabot divide kora hoy duta one is the direct another indirect direct to hol mane ki jumar tax payer nije goi government ki kobo lagibo form fill up koi tax dibo lagibo jeta amar etia session choli ase amar টেক্সৰ সেশনটো চলি আছে দিয়া যেটো এসএসপি ইয়াৰ কিমান হয় 2025 to 26 হল যেটো এসএসপি ইয়াৰ চলি আছে ফৰ দা পারপাস অফ এক্সেশন পারপাস এটো ইয়াৰটো কিমান হয় এসএসপি ইয়াৰ 2025 to 26 ওকে তো ট্যাক্স বুলি ক'লে দুটা টাইপৰ ট্যাক্স এটা হ'ল ডাইৰেক্ট ট্যাক্স এটা হ'ল ইনডাইৰেক্ট ট্যাক্স ডাইৰেক্ট ট্যাক্স আকৌ তোমাৰ কি হয় যে ইন্ডিভিজুয়াল পারসন এতে পারসন ইন্ডিভিজুয়াল পারসন বাদ দিয়া পারসন কি বুলি কৈছো পারসন ট্যাক্সৰ সেক্টৰ আহি গলো পারসন বুলি ক'লে তাত সাতটা বস্তু মই থাকে এটা হল ইন্ডিভিজুয়াল পারসন ইট সোল প্ৰপাৰ্টি বিজনেস হৈ থাকে হৈছে তাৰ পিছত মানুহ বিলাক থাকিব নেক্সট পাৰ্টনাৰশ্বিপ ফাৰ্ম পিছত কোম্পানী আহিব হৈছে কোম্পানী প্ৰাইভেট সেক্টৰ পাব্লিক সেক্টৰ আৰ্টিফিশিয়াল বডি অফ ইন্ডিভিজুয়াল ঠিক আছে স্কুল কলেজ মেডিকেল সব এইবিলাক সোমাই যায় তো টোটাল আমাৰ কেইটা পারসন হয় কেইটা হয় তো ইহঁতৰ যে ইনকাম হ'ব ডাইৰেক্টলি যিবা ইনকাম কৰিছে নিজে কি কৰিব লাগিব ফৰ্ম ফিল আপ কৰি গভৰ্ণমেণ্টক টেক্স পেমেন্ট কৰিব লাগিব আৰু ফৰ্ম যে ফিল আপ কৰিব নিজে নোৱাৰে এইবিলাক কাৰ ওচৰত আহিব লাগিব প্ৰফেশন বিলাকৰ ওচৰত আহিব লাগিব কাৰ ওচৰত সিএ বিলাকৰ ওচৰত আহিব লাগিব আৰু কোম্পানী হলেতো সিএ মাছ বি লাগিবই কাৰণ অডিট হ'বই অডিটটো সিএ বাহিৰে কৰিব নোৱাৰে ঠিক আছে তো আমাৰ বিশেষকৈ টেক্স বুলি ক'লে সেক্টৰটো বিশেষকৈ ভাবি দিয়া সিএ বিলাকৰ ওচৰত আহিব লাগিব কিছুমান কাম সিএবি বিলাকো কৰিব পাৰে যিবিলাক নন অডিট কেছ কি অডিট কেছ নন অডিট কেছ ঠিক আছে আৰু সিএসও কৰিব পাৰে কিন্তু সিএ বিলাকৰ ওচৰত মানে কি টেক্সৰ কাম বুলি ক'লে সিএ ইজ দা কিং সিএ ইজ দা কিং অফ ট্যাক্সেশন ঠিক আছে তো সিএৰ ওচৰত আহিব ঠিক আছে এতিয়া টেক্স কি বুলি কৈছো টেক্স এই টেক্সটো মই ডাইৰেক্ট এটা হল ইনডাইৰেক্ট আমি বুজাই আছিলো কোনটো ডাইৰেক্ট টেক্স কি টেক্স আৰু ইয়াত যিটো টেক্সৰ টপিক লিখিছে মিন্স ডাইৰেক্ট টেক্স কি টেক্স ইনডাইৰেক্ট টেক্স মানে জিএসটি ইনডাইৰেক্ট টেক্স মানে আগতে বেলেগ আছিল এইবিলাক ভ্যাট আছিল এইবিলাক হল এতিয়া এইবিলাক সব কেনসেল কৰি এটাই কৰিছে কি ওয়ান নেশন ওয়ান টেক্স ওয়ান নেশন ওয়ান টেক্স দ্যাট ইজ দ্য মিন্স অফ জিএসটি কি বুলি কৈছে দ্যাট ইজ দ্য মিন্স অফ জিএসটি হল এটা সেলসৰ ওপৰত বেস কৰে কি ওপৰত বেস কৰে সেলসৰ ওপৰত বেস কৰি তোমাৰ টেক্সটো কালেকশন কৰা যদি ইনডাইৰেক্টলি কালেকশন কৰা কি হিচাপত জিএসটি টপিক হাত নিদিও এতিয়া সেইটো হাত দিবলৈ গ'লে বহুত সময় লাগিব কিমান লাগিব তিনটাও নহয় টপিকটো বুজাবলৈ বহুত লেংথি সাবজেক্ট হয় টপিকটো এতিয়া নেক্সট আহি যোৱা ডাইৰেক্ট টেক্স কি ডাইৰেক্ট আমি ডাইৰেক্ট টেক্সৰ টপিক পালো
কিহৰ টপিক পালো Direct. ডাইৰেক্ট টেক্স তো টেক্স মানে কি তুমি যদি ইনকাম কৰিছা তাৰ ওপৰত আমি কি দিব লাগে এক্সট্ৰাকে এটা পৰ্চন গভৰ্ণমেণ্টক দিব লাগে হ'ল যিটো ইনকাম কৰিছা কি কৰিছা ইনকাম সেই ইনকামটো টেক্সেবল এমাউণ্ট বুলি কয় কি বুলি কয় টেক্সেবল টেক্স দিবলগীয়া এমাউণ্ট তাৰ ওপৰত কিবা এটা পৰ্চন দিবা আৰু হৈছে তাত আকৌ লিমিট থাকে কি থাকে লিমিট থাকে কি থাকে সেইবিলাক আমি জানিব নালাগে এতিয়া কাৰণ প্ৰফেশ্যন চেক্টৰত নাযাওঁ এতিয়া বৰ্তমান আমি এতিয়া কি আছো সৰু হৈ আছো হয় যিখিনি নলেজ আমাৰ লাগে সেইখিনি দিয়ক ছাৰ ইমান ডিটেইলছত ক'লে আমাৰ কি হ'ব মোৰ মাথাতে উৰি যাব এপিনে সোমাব ইপিনে আউট গতিকে আমাৰ শ্বৰ্টলি কৰি দিওঁ কি কৰিব লাগে শ্বৰ্ট কৰিব লাগে আহি যোৱা শ্বৰ্ট কৰি দিওঁ টেক্স এতিয়া টেক্স আমি কি বুলি কৈছো ডাইৰেক্ট টেক্স কি টেক্স আৰু কাৰ ওপৰত দিব ইনকামৰ ওপৰত দিব কিহৰ ওপৰত দিব Income. এতিয়া কোম্পানী ইনকাম ক'ত ক্যালকুলেশন কৰে থৰি প্ৰিপেয়াৰ দ্য ইনকাম স্টেটমেন্ট থৰি প্ৰিপেয়াৰ দ্য ইনকাম স্টেটমেন্ট বেলেন্স শিটত আমাৰ প্ৰফিট লছ দেখুৱাই বেলেন্স শিটত দেখুৱাব কিমান এসেট আছে কিমান লাইবিলিটি আছে মিন্স পজিশন এস্টিমেট কৰে হল কিন্তু আমাৰ ৰিজাল্ট কোনে চাই Income statement. ইনকাম স্টেটমেন্ট চাব কোনে চাব Income statement. ৰিজাল্ট কোনে চাব Income statement. ৰিজাল্ট কোনে চাব Income মিন্স statement. ইনকাম স্টেটমেন্ট ডান বুজি পাইছো তে ইনকাম স্টেটমেন্ট আমাৰ ইয়াত কি এটা ফৰমেট থাকে কি থাকে স্পেসিফিক ফৰমেট থাকে ভাৰ্টিকেল ফৰমেট কি ফৰমেট Vertical. ফৰ দা preparation of the income statement in case of company according to company act 2013 you should be prepare the what income statement under a specific format আর ফরম্যাট কোড দিছে শিডিউল 3 পার্ট 2 শিডিউল 3 Part 1 to শিডিউল 3 Part পার্ট 2 ফরম্যাট দিছে কি স্পেসিফিক যেটা আমি দিছো হোয়াটসঅ্যাপ গ্রুপত সেন্ড কৰিছো হ'ব এতিয়া আহি যোৱা কি হৈ গ'ল সাপোজ আমি কি কৰিলো ইনকাম স্টেটমেন্ট বনালো বনাই পেলাই গম পালো 10 লাখ টকা 10 লাখ বাদ দিয়া সাপোজ 10 লাখ কিমান কিমান সাপোজ 10 লাখ টকা আমাৰ প্ৰফিট হ'ল এই বিনে চাব লাগে 10 লাখ টকা 10 লাখ টকা প্ৰফিট হ'ল হৈছে 10 লাখ টকা প্ৰফিট হৈছে কি হৈছে profit. প্ৰফিট হৈছে এটা প্ৰফিট মানে কি আমাৰ এইটো ইপিনে চাব লাগে প্ৰফিট কিমান লাখ হৈছে 1 লাখ 10 লাখ প্ৰফিট কিমান হৈছে 10 10 লাখ এই 10 লাখ ওপৰত ট্যাক্স দিব লাগে কি দিব লাগে tax. ট্যাক্স তো তুমি কাম কৰিলা ট্যাক্স নাম্বাৰ সাপোজ 31st মাৰ্চ 2025 গুছি গ'ল 31st মাৰ্চ 2025 গুছি গ'ল এতিয়া ইয়াৰ ট্যাক্সটো কোম্পানী হলে কি হলে সিহঁতৰ অডিট হোৱা কেছ থাকে কি থাকে ইহঁতৰ ফাইলটো ফাইল কৰিব লাগে 31st সেপ্টেম্বৰ লৈ কিমানলৈ 2025 ৰ ভিতৰত ফাইল কৰিব লাগিব আইটিআই ফাইল কৰিব লাগিব কি ফাইল কৰিব লাগিব তো সাপোজ ইয়াৰ ভিতৰত এইখিনি সময়ৰ ভিতৰত মাৰ্চ এতিয়া ক্লোজ হ'ল যে কোম্পানী কি হৈছে এস্টিমেট কৰিছে হল নিজে তোমাৰ কি সেলফ অ্যাসেসমেন্ট কৰিছে কি অ্যাসেসমেন্ট Self-assessment. সিএকডি সেলফ অ্যাসেসমেন্ট কৰাৰ পিছত সাপোজ ট্যাক্সৰ এমাউন্টটো কিমান দিবলগীয়া হৈ গ'ল 2 লাখ টকা আৰু এইটো পে কৰিলে কি কৰিলে Pay. পে কৰিলে কি কৰিলে Pay. ডান Yes. হৈছে পিছত এই কামটো গৈ অ্যাসেসমেন্ট হ'ব কি হ'ব Assessment. অ্যাসেসমেন্ট ইয়াৰ পৰাই শুৰু হৈ যাব যেতিয়া ফাইল কৰিব নহয় তেতিয়াৰ পৰা শুৰু হৈ যাব গভৰ্ণমেণ্ট এসেস কৰিব কি কৰিব এসেস বুজি পাও মানে তোমাৰ ফাইলটো গভৰ্ণমেণ্টক ক্যালকুলেশন কৰিব পল্লৱ মই এইবিলাক কিয় ইমান এক্সপ্লেইন কৰিব পাৰিছো কি জানা কিয় মই নিজেই দিব খুজিছো গতিকে তোমাক আহ্বান কৰিছা কিয় কথাবিলাক তোমালোকৰ দিছাবিলাক এনে পাৰিব এক্সপ্লেইন কৰিব কাৰণে শিওৰ 100 তোমাৰ 10% বুলি কৈছে চ্যালেঞ্জ দিব পাৰো গতিকে অলপ এক্টিভিটি থাকিব না মই বুকছৰ লেংগুৱেজ থৈ তোমাক এক্সট্ৰা কিয় বুজাই আছো এইবিলাক নলেজ কিয় দিছো প্ৰেক্টিকেলি কাৰণ কমাৰ্চ সেক্টৰটোৱে প্ৰেক্টিকেল কমাৰ্চ সেক্টৰটোৱে Practical হয়। এইবিলাক ফৰ্মুলা ষ্টাডি কৰিলে এইবিলাক ভেলুলেছ এমকম কৰিবা কিবা কি কৰিবা লাষ্টতে আলুগুটি পাবা এইবিলাক বুজি পাইছা মই কৈছো বিকম কৰিবা এমকম কৰিবা এইবিলাক কৰি আলুগুটি পাবা চ্যালেঞ্জ মাৰি কৈছো মই প্ৰফেশ্যন সেক্টৰত নগ'লে কিমান টকাৰ জব কৰিবা গতি প্ৰেক্টিকেল হ'ব বিচাৰিবা কি হ'ব বিচাৰিবা প্ৰেক্টিকেল মানে প্ৰফেশ্যন সেক্টৰত যাব বিচাৰিবা কমাৰ্চ
যদি প্ৰেক্টিকেল চেঞ্চত যোৱা তুমি লাইফত বনি গ'লা আৰু ফৰ্মেল ষ্টাডিত যাবা হাই প্ৰফেচৰ বা ক'ত প্ৰফেচৰ ভাল কলেজে নাই তোমাৰ টিচিং কৰিবৰ কাৰণে মই নিজেই প্ৰফেচৰ চেক্টৰত তোমাৰ পঢ়ি পেলাই PhD তোমাৰ এডমিশ্যন লৈ পেলাই কেঞ্চেল কৰি দিলোঁ কিয় কাৰণ এইবিলাক তোমাৰ ফৰ্মেল যিবিলাক ষ্টাডি থাকে এইবিলাক কৰি তোমাৰ লাইফত একো কৰিব নোৱাৰা যদি প্ৰফেশ্যন চেক্টৰত নোযোৱা হৈছে আৰু সদায় প্ৰফেশ্যন চেক্টৰ মানে প্ৰেক্টিকেল প্ৰফেশ্যন চেক্টৰ মানে প্ৰেক্টিকেল হ'ব লাগে বুজি পাইছা কমাৰ্চ টপিকটো প্ৰেক্টিকেল এটা টপিক মিলাই চাবা যিবিলাক বস্তু চব প্ৰেক্টিকেল কনচেপ্ট যদি যাৰ মূৰত সোমাই গ'ল প্ৰেক্টিকেল কনচেপ্ট সি বনি গ'ল কমাৰ্চটো টাফ হয় বুজি পাইছোঁ কিন্তু প্ৰেক্টিকেল অৰিয়েণ্টেড হ'লে সি তোমাক কেতিয়াও টাফ বুলি নকয় যদি যিয়ে থিয়ৰিকেল অৰিয়েণ্টেড হ'ব তাৰ কাৰণে বহুত টান কমাৰ্চটো বহুত টান অলপ বুজি পাইছা আৰু চেলেক্ট মেটিং নকৰিবা ইপিনে আহিছা চেলেক্ট মেটিং কৰিলে তোমাৰ টিচিঙৰ লিংকটো এৰি পেলাই আকৌ ধমকি দিব লাগে ধমকি দিলে মোৰো বেয়া লাগে ন তোমালোকে মোৰ ভাইটিৰ নিচিনা হয়নে নাই গালি কিয় দিব লাগিব গালি কিয় দিব লাগিব কোনোবা যদি তোমালোকৰ লগত মই বিয়া তোলা কৰবা ক'ব যে দাদা ভাই একেলগে আহিছে গতিকে গালি দিবলৈ বেয়া লাগে বুজি পাইছা আহি যাওঁ তো ছাপ'জ 31 মাৰ্চ 2025 আমাৰ কি আছে বছৰটো ক্লজ হ'ল আৰু আমি কি কৈছোঁ সেলফ এসেসমেন্ট কৰি কি এসেসমেন্ট ডিপে সেলফ এসেসমেন্ট মানে সেৰ যোগেদি ক্যালকুলেশন কৰিলা হ'ল ক্যালকুলেশন কৰি তোমাৰ কি কৰিলা সাপোজ তোমাৰ টকা তোমাৰ ট্যাক্স দিবলগীয়া হৈ গ'ল 2 লাখ আৰু 2 লাখ পেমেন্ট কৰিছা 2 লাখ পেমেন্ট কৰি চালান কৰি কাটি পেলাই চালান পেমেন্ট কৰিলে রেকর্ডিং হয়েছে না তোমার কিমান টাকা দিবলগীয়া হলে দিলে এপিনে চাব লাগে অলপ 2 লাখ টাকা দিবলগীয়া হল আৰু দি দিলে ঠিক আছে এইটো গৈ এসেসমেন্ট হ'ব আৰু এই টকাটো আমাৰ লাষ্টৰ নেক্সট 8 বছৰ পিছলৈতো আমাৰ কি হ'ব পাৰে ক্যালকুলেশন হৈ যাব পাৰে কিমান বছৰ 8 বছৰ তো সাপোজ এনেকুৱা ক্যালকুলেশন কৰি তুমি দিব এইটো বছৰ কিমান তোমাৰ হলা তোমাৰ লাইবল বিকামে 2 লাখ কিমান লাখ 2 লাখ হলা অহা বছৰ গৈ কি বছৰ গৈ ইনকাম ট্যাক্স তোমাক নোটিস মাৰি দিলে কি মাৰিলে যে তুমি কি কৰিছা এজ এ মিস্টেক ইনফৰমেশন লিখাইছা কাৰ যোগেদি সেভ হেল্প লৈ আপুনি মিছা ইনফৰমেশন বিলাক পুট কৰিছে হল কিমান কেছ হৈ থাকে এইবিলাক জানা ঢেৰ কেছ হৈ থাকে কোটি কোটি টকা বিলাক লেনদেন এনেকে তোমাৰ কি আহি গ'ল নোটিস আহি গ'ল কি হ'ল আৰু নোটিসত গম পালা যে তোমাৰ দিবলগীয়া হৈ গ'ল 4 লাখ কিমান লাখ তোমাৰ যেটো পোৰ্টেল ইনকাম ট্যাক্স পোৰ্টেল ডাটা বিলাক লৈ বেংকৰ একাউণ্ট এখন চেক কৰি গম পালে কিমান এজ এ 4 লাখ টকা দিবলগীয়া হৈছিল তুমি দিছা কিমান 2 লাখ আৰু 2 লাখ কি হৈ গ'ল ধাৰ লাগি গ'ল তাক কি বুলি ক'ব ডেফাৰ্ড ট্যাক্স লাইবিলিটি এটো কেনেকে পালো নেট কৰি পালো কেনেকে পালো আগতে তোমাৰ দিবলগীয়া হৈ গ'ল কিমান গ্ৰছ 4 লাখ বাট ইউ আৰ পে 2 লাখ ডিফাৰেন্স কিমান 2 লাখ ডিফাৰেন্স ইজ 2 লাখ হয় না তুমি গ্ৰছ দিবলগীয়া হলা কিমান এজ এ গ্ৰছ দিবলগীয়া হলা তোমাৰ একৰ্ডিং টু ইনকাম ট্যাক্স নোটিস 4 লাখ দিছিলা কিমান পেড কিমান কৰিছিলা 2 লাখ কিমান কৰিছিলা 2 লাখ থাকিলা কিমান দিবলগীয়া 2 লাখ আৰু দিবলগীয়া থাকিলা কিমান থাকিলা 2 লাখ দিবলগীয়া থাকিলা এটো কি বুলি ক'ব deferred tax liability বুজি পালো ট্যাক্সৰ টপিক আহিলে তেনেকে সাপোজ তুমি কি কৰিছিলা পেমেন্ট কৰিছিলা পেমেন্ট কৰিছিলা এমাউন্টৰ পাইছিলে কি আছে চাব লাগে আমি ডেফাৰ্ড ট্যাক্স ইপিনে চোৱা ডেফাৰ্ড ট্যাক্স নেট লাইবিলিটি গম পালো এতিয়া নেক্সট সাপোজ তোমালোকে ক্যালকুলেশন কৰি কি কৰি মানে কোম্পানীয়ে কোনে
কোম্পানী তোমাৰ কেলকুলেশ্যন এই বিনিছ ফলো ষ্টেপ না কোম্পানী কেলকুলেশ্যন কৰি টেক্সটো সাপোজ 4 লাখ টকা দিছিলে কিমান লাখ টকা দিছিলে 4 লাখ কোম্পানী দিছিলে পিছত সেলফ অ্যাসেসমেন্ট কৰি কি অ্যাসেসমেন্ট কৰি সেলফ অ্যাসেসমেন্ট কি অ্যাসেসমেন্ট সেলফ অ্যাসেসমেন্ট 2 বছৰ পিছত ইয়াৰ টকাটো কি হৈ গ'ল গম পালে যে আমাৰ এইটো দিবলগীয়া হৈ গ'ল 2 লাখ দিছিলে কিমান সাপোজ গছ পেইড কৰিছিলে কি পেইড কৰিছিলে টোটাল পেইড কৰিছিলে 4 লাখ কিমান লাখ পেইড কৰিছিলে টোটাল 4 লাখ পেইড কৰিছিলে ঠিক আছে কিন্তু 2 বছৰ পিছত গম পালে অ্যাসেসমেন্ট কৰি দিবলগীয়া হৈ গ'ল 2 লাখ টকা কিমান লাখ দিছে কিমান 4 লাখ ঐ 4 লাখ কেংগে দিছে কিমান 4 লাখ 4 লাখ কিমান দিবলগীয়া হ'ল 2 লাখ 2 লাখ তো বেছিকে কিমান দিলে বেছিকে কমকে দিলে বেছিকে দিছে আৰু 2 লাখ টকা 4 লাখ টকা দিছিলে দিবলগীয়া হ'ল 2 লাখ টকা পিছত গৈ গম পালে यस দিলে কিমান বেছিকে 2 লাখ তো 2 লাখ মানে কি গ'ল এটো নেট কৰি পালো এই টকাটো কি হ'ব ইনকাম টেক্স ডিপাৰ্টমেন্ট আমাৰ তাৰ পৰা ৰিটাৰ্ণ হ'ব কি হ'ব ৰিটাৰ্ণ হ'ব কাক দিব ৰিটাৰ্ণ কোম্পানীক দিব কাক দিব কিমান বছৰ পিছত এবছৰ পিছত দিলে কিমান বছৰ পিছত এবছৰ পিছত দিলে তাক কি বুলি কবা ডেফাৰ্ড টেক্স এসেট বুলি কবা কি বুলি কবা ডেফাৰ্ড টেক্স এসেট হল তো লাইবিলিটি বুজি পালো ডেফাৰ্ড টেক্স লাইবিলিটি আৰু ইপিনে ডেফাৰ্ড টেক্স এসেট বুজি পালো কাৰণ টকাটো আমাৰ ঘূৰি আহিব এতিয়া এটো এসেট হিচাপে ৰিকগনাইজ কৰা ডান বুজি পালো হল ঠিক আছে এতিয়া নেক্সট আহিছো কি আছিল নেক্সট টপিক লং টার্ম লোন এন্ড অ্যাডভান্স লং টার্ম লোন এন্ড এডভান্স কোম্পানি কি কৰিছে বেলেগক অ্যাডভান্স দিছে কি কৰিছে অ্যাডভান্স মানে অগ্ৰিম দিছে লং টাৰ্মৰ কাৰণে ঠিক আছে বা কাৰোবাক লোন দিছে দিব পাৰে না বা কোনোবা তোমাৰ বেলেগক দিছে আৰু লোনটো বেলেগ ফাইনান্সিয়েল ইনষ্টিটিউচন হ'ব পাৰে ওকে এটা মই কি হ'ব লং টাৰ্ম লোন এন্ড অ্যাডভান্স লং টার্ম লোন এন্ড অ্যাডভান্স ব্যাংকে উঠাই লৈ আহিম কিন্তু লাষ্টত নেক্সট আদাৰ নন কাৰেন্ট লাইবিলিটিজ সৰি এসেটস আদাৰ নন কাৰেন্ট এতিয়া আদাৰ নন কাৰেন্ট এসেট বিলাক ক'লে কেনেকৈ হ'ব যিবিলাক ওপৰত হেডিঙত একো পৰা নাই মানে ওপৰত যিবিলাক আমাৰ কি আছে এসেট আছে ওপৰত যিবিলাক আরে ভাই মাথাটো টাকলা চুলি বিলাকত এনেকি কিয় আছৰি গলাই তুমি আছে নেকি তোমাৰ খজুৱাই আছো ওকনি হৈছে ফলি আহিবি হাতখন নিয়ে আছে চোৱা ইপিনে আদাৰ নন কাৰেন্ট এসেট বিলাক কেনেকৈ হ'ব পাৰে ইপিনে চোৱা কিবা আমাৰ প্ৰভিজন কৰিছো কি কৰিছো কিবা প্ৰভিজন কৰিছে কি কৰিছা প্ৰভিজন কেনেকৈ টাইপৰ ডাউটফুল টাইপ বুলি কৈছে ইয়াত চেলেঞ্জ বেলেঞ্জ কিয় নেক্সট তোমাৰ কি আছে সেক্ৰেট অর কনসিডার গুডস জামিন বস্তুটো বুজি পাইছা সেক্ৰেট সাপোজ বেংকৰ পৰা লোন লৈছো কি লৈছো বেংকৰ পৰা লোন লৈছো লোন লগত আমি জামিনত দিছো বস্তু কিহত দিছা বা গুডস আছে গুডস আমি তাত দিছো লং টাইমৰ কাৰণে তাত কাৰণে যেতিয়ালৈকে কোম্পানীয়ে বেংকৰ লোন পেমেন্ট নকৰিব কি নকৰিব তেতিয়ালৈকে সেই বস্তুটো বিকামে লাইবল হৈ থাকিব মানে তোমাৰ তাতে তোমাৰ কি হৈ থাকিব কোম্পানীৰ কবজাত থাকিব কোম্পানী নহয় বেংকৰ কবজাত থাকিব কাৰ কবজাত থাকিব বেংকৰ আন্ডাৰত থাকিব হল এসেট তোমাৰ হয় কিন্তু কাৰ আন্ডাৰত গুচি গ'লগৈ লোন লোৱাৰ পিছত মৰ্গেজত লোন লৈছা সাপোজ এটা সেক্ৰেট দিছা সেক্ৰেট মানে জামিনত দিছা আৰু ঠিক আছে তো জামিনত দিয়াৰ লগে লগে তোমাৰ কি হেৰি বিক্ৰী কৰিব নোৱাৰা বিক্ৰী কৰিব কাৰণ বিক্ৰী কিয় কৰিব নোৱাৰা কাৰণ সেইটো বস্তুটো তোমাৰ যিটো মালিকী স্বত্ব কোনে পাই গ'ল বৰ্তমানৰ কাৰণে বেংকক দি থৈছা কাক দিছা বেংকত কিন্তু তোমাৰটো এসেট হয় তো কেনেকৈ টাইপৰ এসেট আদাৰ নন কাৰেন্ট এসেট কি আছে এক্সাম্পল হৈ গ'ল ঠিক আছে নেক্সট পিছত চোৱা টপিক কি আছে আমাৰ কাৰেন্ট এসেট নন কাৰেন্ট এসেট গুচি গ'ল
গ'ল এতিয়া কাৰেণ্ট এছেটবিলাক ইজি কাৰেণ্ট এছেটবিলাক আমি সদায় পায়ে থাকিম প্ৰথমত আছে কি কাৰেণ্ট ইনভেষ্টমেণ্ট যিটো ইনভেষ্টমেণ্ট মাৰ্কেটত কৰিছোঁ শ্বেয়াৰে হওক ডিবেঞ্চাৰে হওক যিয়ে নহওক ডিবেঞ্চাৰবিলাক লং টাৰ্ম যিবিলাক আমাৰ এবছৰৰ ভিতৰত আমি কি কৰিম কেছত কনভাৰ্ট কৰিম মানে বিক্ৰী কৰিম আৰু কেছত বিক্ৰী কৰিম আৰু কেছত কনভাৰ্ট কৰি দিম দিছ ইজ কল্ড হোৱাট কাৰেণ্ট ইনভেষ্টমেণ্ট কাৰেণ্ট ইনভেষ্টমেণ্ট নেক্সট ইনভেন্টৰীজ ইনভেন্টৰীবিলাক কি হয় চাবা মেক্সিমাম আমাৰ টাৰ্গেট কি এবছৰৰ কাৰণে থাকে ষ্টক এবছৰ পিছত আমাৰ কি টাৰ্গেট বিক্ৰী হ'বই সৰি এবছৰ আগতে বিক্ৰী হ'বই তেনেকৈ মানে চিউৰিটি কৰি লয় কাৰণ এবছৰ এটা প্ৰডাক্ট আনিছা যদি এবছৰতকৈ বেছি দিন পৰিয়ে থাকে তো তোমাৰ বিজনেছটো কি হ'ব কেপিটেলত ইম্পেক্ট পৰিব কি পৰিব তো তোমাৰ এনেকুৱা হিচাপত বিজনেছ কৰিব লাগিব ষ্টক থাকিলেও এবছৰতকৈ বেছি দিন যাতে নাথাকে বুজি পাইছানে যে ষ্টক আছে বাট নট লাইং ফৰ মোৰ দেন 1 years লাইং বুজি পাওঁ মানে পৰি নাথাকে মানে ঠিক আছে এবছৰৰ ভিতৰত বিক্ৰী হ'বই এটোক আমাৰ কি বুলি ৰেফাৰেন্স কৰে যে ষ্টক তো তেনেকৈ আমাৰ ষ্টক থাকিলে কি বুলি ক'বা ইয়াত লৈ আহিবা ঠিক আছে আকৌ ষ্টক বুলি ক'লে তাত আকৌ চাবা ইনভেন্টৰী তিনটা টাইপৰ হ'ব পাৰে ইনভেন্টৰী তিনটা টাইপৰ হ'ব পাৰে এটা হ'ল work in progress এটা হ'ল ৰ মেটেৰিয়েল এটা হ'ল ফিনিশ প্ৰডাক্ট কি বুলি কৈছো ফাৰ্স্ট ৰ মেটেৰিয়েল থাকে ষ্টক আনিছা সাপোজ তুমি ম্যানুফ্যাকচাৰিং ডিপাৰ্টমেন্ট কি ডিপাৰ্টমেন্ট তুমি বস্তু বনোৱা তো তাৰ কাৰণে কি ল'ব লাগিব বেলেগৰ পৰা প্ৰডাক্টবিলাক লৈ আহিব লাগিব হয় এজ এ মেটেৰিয়েল হিচাপত কি মেটেৰিয়েল ৰ মেটেৰিয়েল কি হিচাপত যেনেকৈ তুমি কি বনাই আছা সাপোজ কি বনাবা কোৱা বিস্কুট বনাবা বিস্কুট বনাবলৈ প্ৰডাক্ট লাগিব কি মাকৈ মাকৈ লাগিব আটা ময়দাবিলাক লাগিব তুমি কি কৈছা ডাইৰেক্ট কি কৈছা প্ৰডাক্টবিলাক লৈ আহিছা এজ এ ৰ মেটেৰিয়েল হল এগ্ৰিকালচাৰ প্ৰডাক্টবিলাক লৈ আহিলা ষ্টক কৰিলা সেইখিনি কি বুলি ক'ব ৰ মেটেৰিয়েল যেতিয়া সেইখিনি মেচিনত গ'ল কমপ্লিট হোৱা নাই কিন্তু মেচিনৰ পৰা ওলোৱা নাই ফাইনেলি সেইখিনি কি বুলি ক'ব ৱৰ্ক ইন প্ৰগ্ৰেছ কি বুলি ক'ব আৰু যেতিয়া ফাইনেলি তোমাৰ বিক্ৰী কৰা অৱস্থাত আহি গ'ল হৈছেনে ফাইনেলি ৰ মেটেৰিয়েলটো আমাৰ কি হৈ গ'ল ৱৰ্ক ইন প্ৰগ্ৰেছৰ পৰা গৈ ফাইনেল প্ৰডাক্ট হৈ গ'ল মানে তোমাক ডেলিভাৰ দিব পৰা অৱস্থাত হৈ গ'ল সেইটো কি বুলি ক'ব এজ এ ফিনিশ প্ৰডাক্ট কি প্ৰডাক্ট ফিনিশ প্ৰডাক্ট তো আমাৰ তিনটা বস্তু মই থাকিব ইনভেন্টৰী ৰ মেটেৰিয়েল ৱৰ্ক ইন প্ৰগ্ৰেছ ফিনিশ প্ৰডাক্ট ডান কিবা ডাউট আছে নাই নেক্সট তাৰ পিছত আমাৰ কি আছে টেক ৰিসিভেবল টেক ৰিসিভেবল এটা টেক ৰিসিভেবল মানে বুজি পাও টেক পেবল যেতিয়া আমি বুজি পাইছিলো টেক পেবলত কি থাকে তোমাৰ সানডে ক্ৰেডিটৰ্ছ আৰু বিলছ পেবল ইয়াত আমাৰ উল্টা থাকিব ডেটৰ্ছ কি বুলি কৈছো ডেটৰ্ছ এজ ওয়েল এজ বিলছ ৰিসিভেবল কি থাকিব বিলছ ঠিক আছে কিবা ডাউট আছে না পিছত আছে সব ক্যাশ এন্ড ক্যাশ ইকুইভ্যালেন্ট ক্যাশ তো বুঝি পাও ক্যাশ বুঝি পাও কিন্তু ক্যাশ এন্ড ক্যাশ ইকুইভ্যালেন্ট তো বুঝি পাও না ক্যাশৰ নিচিনা কিন্তু ক্যাশ নহয় এক্স্যাক্টলি বুঝি পাইছা নে ক্যাশ এন্ড ক্যাশ আই বিনেসা মোসম ক্যাশ এন্ড ক্যাশ ইকুইভ্যালেন্ট ক্যাশ এন্ড ক্যাশ তো বুঝি পাও ক্যাশ এন্ড ক্যাশ ইকুইভ্যালেন্ট কি ক্যাশ ইকুইভ্যালেন্ট মানে কি ক্যাশৰ নিচিনা বস্তুটো কিন্তু ক্যাশ নহয় যেনেকৈ বেংকত বেলেন্স আছে কি আছে ক্যাশত সাপোজ তোমাৰ টকা থাকিলে এতিয়া তুমি কাৰোবাক দিলে দিব পাৰিবা বেংকত যাব লাগিব আজিকালি অনলাইন হৈ গ'ল না অনলাইন হৈ গ'ল তো এইটো আসলে ক্যাশে বুলি ভাবা কিন্তু ক্যাশ ইকুইভ্যালেন্ট মিন্স এনেকুৱা টাইপৰ কিছুমান ইনস্ট্ৰুমেন্ট থাকে ফাইনান্সিয়েল ইনস্ট্ৰুমেন্ট ফাইনান্সিয়েল কিছুমান আমাৰ ইনস্ট্ৰুমেন্ট মানে বিত্তীয় আহিলা বুলি কয় হল ಇದು মার্কেটেবল সিকিউরিটি কি সিকিউরিটি ಇದು শেয়ার মার্কেটৰ আমাৰ কি তুমি যেতিয়া তেতিয়া বিক্ৰী কৰিব পাৰিবা আৰু বিক্ৰী কৰি পইচাত কনভাৰ্ট কৰিব পাৰিবা এইটো কেছৰ নিচিনা কিন্তু কেছত অলপ টাইম লয় Yes. কেছত অলপ টাইম লয় কেছত কনভাৰ্ট কৰিব ঠিক আছে কেছৰ নিচিনাই কাম কৰিব ওকে কিবা ডাউট আছে নাই ঠিক আছে নেক্সট শর্ট টার্ম লোন এন্ড অ্যাডভান্স কাৰোবাক শর্ট টার্মক ধাৰ দিছা ষ্টাফক ধাৰ দিছা আই ফিনিশ কাৰোবাক এডভান্স দিছা দিছা নাই এইবিলাক আমাৰ কোড আহিব শর্ট টার্ম লোন এন্ড এডভান্স পিছত আদাৰ কাইন্ডনেছে যিবিলাক ওপৰত হেডিঙত এটাও পৰা নাই কাইন্ডনেছৰ হেডিঙত লাইক এক্সাম্পল যে সাপোজ
খৰচ দিবলগীয়া হোৱা নাই দি দিলা খৰচ দিবলগীয়া হোৱা নাই দি দিলা মানে প্ৰিপেইড এক্সপেন্সেছ কি এক্সপেন্সেছ Prepaid expenses. পিছত ইনকাম পাবলগীয়া হ'ল একুড হৈ গ'ল ৰিচিভ কৰিবলৈ বাকী আছে ঠিক আছে এইবিলাক এক্সাম্পল কিহৰ হয় আদাৰ কাৰেণ্ট এছেট তো বেলেন্স ৰে গোটেই ফৰ্মেট বুজি পালো পালো তোমাৰ ডাউট আছে